স্বৰ্গত থকা মহান পিতৃশ্বৰ তোমাৰ আচৰিত প্ৰেমৰ কাৰণে ধন্যবাদ প্ৰভু আমি যোগ্য নহওঁ আৰু আমি নৰকমুখী আছিলোঁ নৰকত যাবৰ কাৰণেহে যোগ্য আছিলোঁ কিন্তু তুমি আমাক বিচাৰি পালা সেই মহা অনুগ্ৰহ আৰু মহা পৰিত্ৰাণৰ কাৰণে আমি তোমাৰ ওচৰত কৃতজ্ঞ প্ৰভু মণ্ডলীৰ ভাই ভনী কিছুমানে জ্বৰ নৰিয়া হ'ব পাৰে সেইকাৰণে আহিব পৰা নাই কিছুমান পৰীক্ষিত হৈ আছে শত্ৰুৰ দ্বাৰা তেওঁলোকৰ জয় হ'বলৈ তুমি শক্তি দিয়া আৰু যিসকল অতিশয় দুৰ্বল হৈ গৈছে তুমি তেওঁলোকক তুলি ধৰা আৰু শাস্ত্ৰীয় বচন বুজিবলৈ ইয়াত গোট খোৱা প্ৰতিজনৰ ওপৰত তোমাৰ অনুগ্ৰহ হওক এই সকলো প্ৰাৰ্থনা যীশু নামত খুজিছোঁ আমেন মথিয়ে লিখা 4 অধ্যায় Matthew 4:18-22 মথিয়ে লিখা 4 অধ্যায় 18 পৰা 22 পদলৈ পালনক্ৰমে পঢ়ে পাছে তেওঁ গালিল সাগৰৰ তীৰত ফুৰোতে দুজন ভাই ককাই অৰ্থাৎ চিমন যাক পিতৰো বোলে আৰু তেওঁৰ ককায়েক আন্দ্ৰিয়ক সাগৰত জাল বোৱা দেখিলে কিয়নো তেওঁলোক জালুৱাই আছিল তেতিয়াই তেওঁ লোকে জাল এৰি তেওঁৰ পাছে পাছে গ'ল তাতে তেওঁলোকেও তেতিয়াই নাও আৰু নিজৰ বাপেককো এৰি তেওঁৰ পাছে পাছে গ'ল আৰু শুভবাৰ্তা যোহন 1 অধ্যায় 40 পৰা 42 শুভবাৰ্তা যোহন 1 অধ্যায় 40 পৰা 42 পঢ়ে যি দুজনে যোহনৰ কথা শুনি তেওঁৰ পাছে পাছে গ'ল তেওঁলোকৰ এজন চিমন পিতৰৰ ভাই আন্দ্ৰিয় তেওঁ প্ৰথমতে তেওঁৰ ককায়েক চিমনক পাই ক'লে আমি মছিহক অৰ্থাৎ খ্ৰীষ্টক পালো পাছে তেওঁ যীশুৰ ওচৰলৈ আনিলে তাতে যীশুৱে তেওঁলৈ চাই ক'লে তুমি যোহনৰ পুতেক চিমন তোমাৰ নাম কয়ফা হ'ব অৰ্থাৎ সেই নামৰ অৰ্থ পিতৰ অৰ্থাৎ শিল আজি আমি চাব বিচৰা বিষয়টো হ'ল প্ৰভু যীশুৱে প্ৰথম শিষ্যসকলক আহ্বান কৰা তেওঁ মাতিছিলে এতিয়া মথিয়ে লিখা 4 অধ্যায়ত আমি পঢ়িলোঁ যীশুৱে তেওঁৰ শিষ্যবিলাকক প্ৰথমে 4 জনক মাতিছিলে আৰু তেওঁলোকে তেওঁৰ অনুসৰণ কৰিলে এতিয়া প্ৰভুৱে লোকসকলৰ দ্বাৰাই কাম কৰে প্ৰভুৱে মানুহৰ দ্বাৰাই কাম কৰে তেওঁ প্ৰভুৰ কামৰ বাবে শ্ৰমিক বিচাৰি উলিয়ায় আৰু তেওঁলোকক ব্যৱহাৰ কৰে তেওঁ মানুহৰ দ্বাৰাই কাম কৰে সেইকাৰণে ঈশ্বৰে কৈছিলে মই মোৰ দাসক পালো মোৰ পবিত্ৰ তেলেৰে তেওঁক অভিষেক কৰিলো বুলি দাউদৰ বিষয়ে এতিয়া ঈশ্বৰে ইছৰাইলক নিজৰ লোকসকলক পৰিচালনা কৰিবলৈ তেওঁলোকৰ মাজত কাম কৰিবৰ কাৰণে মানুহ বিচাৰে আৰু সেইদৰে দাউদক তেওঁ পাইছিল মই মোৰ দাসক পালো বুলি কৈছে আৰু মোৰ পবিত্ৰ তেলেৰে তেওঁক অভিষেক কৰিলো আমাৰ সময়তো প্ৰভুৱে মণ্ডলীৰ যোগেদি কাম কৰে
মণ্ডলী বুলি কওঁতে ঢেৰ মণ্ডলী থাকিব পাৰে আৰু গীৰ্জাঘৰ অতি সুন্দৰ হ'ব পাৰে, ধুনীয়া হ'ব পাৰে, কিন্তু যদি তাত নতুন জন্ম নাই বা নতুন জন্ম পোৱা মানুহ নাই, সেইটো মণ্ডলী নহয়। যদি মাথাটো নাই, মানুহ হ'ব নোৱাৰে। এতিয়া মণ্ডলী হ'ল খ্ৰীষ্টৰ শৰীৰ আৰু আমি বিশ্বাসীসকল অংগ প্ৰত্যংগ। আৰু মণ্ডলীৰ মূল হ'ল যীশু। মণ্ডলী বুলি কৈ পিনি যদি নতুন জন্ম পোৱা মানুহেই নাই, তাৰমানে তাত খ্ৰীষ্ট নাই। আৰু যদি খ্ৰীষ্ট নাই, তেতিয়াহ'লে সেইটো মণ্ডলী নহয়। এই কথা আমি মনত ৰখা উচিত। সেইটো কাৰণে আমাৰ সময়ত প্ৰভু যীশুৱে বা ঈশ্বৰে মানুহবিলাকৰ দ্বাৰাই কাম কৰে। এতিয়া তেওঁ মণ্ডলীৰ খ্ৰীষ্টিয়ানসকলৰ জৰিয়তে কাম কৰে। খ্ৰীষ্টিয়ান, সঁচা খ্ৰীষ্টিয়ানবিলাকৰ দ্বাৰাই ঈশ্বৰে কাম কৰে। এতিয়া প্ৰভুৱে 4জন শিষ্যসকলক আহ্বান কৰাটো এই অধ্যায়ৰ পৰা আমি জানিব পাৰোঁ। প্ৰথম 4জনক মাতিছিল। আৰু শিষ্যসকলৰ পৰা শিকিব পৰা ব্যক্তি, শিষ্য মানে কাক কয়? শিক্ষকৰ পৰা শিকিব পৰা মানুহ, তাকহে শিষ্য বুলি কয়। শিষ্য বুলি কৈ পেলাই যদি শিক্ষকৰ পৰা নিশিকে বা শিকিব নোৱাৰে, সি শিষ্য নহয়। এতিয়া শিক্ষকৰ পথ অনুসৰণ কৰা ব্যক্তি খ্ৰীষ্টৰ এজন প্ৰকৃত শিষ্য, পৰিত্ৰাণ পোৱা ব্যক্তি। যি ব্যক্তি প্ৰভুৰ পৰা শিকে, প্ৰভুৰ পথ অনুসৰণ কৰা ব্যক্তি, প্ৰভুৱে মোক তেওঁৰ কামৰ বাবে শিষ্য কৰিছে। শিষ্য মানে শিক্ষকৰ পৰা শিকিব পৰা মানুহ। আৰু তেওঁৰ কাম কৰিবৰ কাৰণেহে আমাক শিষ্য কৰিছে। আমি শিষ্য হয় বুলি কৈ যদি প্ৰভুৱে কামত লগাব নোৱাৰে, তেতিয়াহ'লে সেইটো প্ৰকৃত শিষ্য নহয়। কাৰণ আমাক তেওঁ শিষ্য কৰিছে বা আমাক তেওঁ পৰিত্ৰাণ দিছে তেওঁৰ কাম কৰিবলৈ। আৰু সেই কামটো কি? আপোনাক মোক দিয়া কামটো, মিছনটো হ'ল শুভবাৰ্তা প্ৰচাৰ কৰাৰ মিছন অৰ্পণ কৰিছে। মিছন মানে কাম। কি মিছন? শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ। সেইটো কাৰণে তেওঁ আমাক শিষ্য কৰিলে। গতিকে আমি শিকিব লাগিব প্ৰভুৰ পৰা। প্ৰভু যীশুৱে কেনেকৈ কাম কৰিছিলে, কেনেকৈ প্ৰচাৰ কৰিছিলে, আনে তেওঁক তাৰণা কৰা সময়ত তেওঁ কেনেকৈ ৰিয়েকশ্যন কৰিছিলে, সেই আটাইবোৰ আমি বাইবেলত পাব পাৰোঁ। আমি যদি সঁচাই তেওঁৰ শিষ্য হওঁ, তেন্তে আমি তেওঁৰ পৰা শিকিব লাগিব। আমি প্ৰভুৱে ব্যৱহাৰ কৰিব পৰা যোগ্য খ্ৰীষ্টিয়ান হ'ব লাগিব। যদি আমি তেওঁ শিকাব পৰা মানুহ যদি নহওঁ, তেতিয়াহ'লে যোগ্য খ্ৰীষ্টিয়ান নহয়। যোগ্য খ্ৰীষ্টিয়ানকহে তেওঁ ব্যৱহাৰ কৰে। আটাই খ্ৰীষ্টিয়ানক ব্যৱহাৰ নকৰে। আমি কোনো সংকোচ নোহোৱাকৈ প্ৰভুৰ ওচৰত নিজকে উৎসৰ্গ কৰিব লাগিব। কথাৰে নহয়, এইটো জীৱন। কথাটো অনেক ক'ব পাৰে, কথাৰে কাম নিহিজে, কৰিব লাগিব। এইটো জীৱনটো যাপন কৰিব লাগিব, জীৱনত প্ৰকাশ পাব লাগিব। সেইটো এতিয়া প্ৰভুৱে মানুহবিলাকৰ দ্বাৰা কাম কৰে ঈশ্বৰৰ কামবিলাক। এতিয়া গীতমালা Psalms 28 verse 5, গীতমালা 28 verse 4। কিয়নো সিহঁতে জিহুৱাৰ কাৰ্য আৰু তেওঁৰ হাতে কৰা কৰ্ম নামানে, তেওঁ সিহঁতক নষ্ট কৰিব, আকৌ স্থাপন নকৰিব। এতিয়া সৃষ্টিৰ কামটো পৰিত্ৰাণৰ কাম। ঈশ্বৰে অনেক কাম কৰিলে। তাৰে ভিতৰত আচৰিত কামটো হ'ল আপোনাক মোক উদ্ধাৰ কৰিবৰ কাৰণে কৰা আচৰিত কাম।
তেওঁ নিজে মানুহ হৈ আহিল। এতিয়া সিহঁতে জিহুৱাৰ কাৰ্য আৰু তেওঁৰ হাতে কৰা কৰ্মটো নামানে। পৰিত্ৰাণৰ কাৰণে ঈশ্বৰে আচৰিত কৰ্ম কৰিলে আৰু তেওঁ নিজে নিজকে বলি দিলে। সেই কৰ্মটো মানুহে নামানে, বিশ্বাস নকৰে শুভবাৰ্তাটো। সিহঁতক ঈশ্বৰে সেই নমুনা মানুহবিলাকক নষ্ট কৰিব, আকৌ স্থাপন কৰা নাযাব, এইটো কৈছে। আকৌ নহব। যি এবাৰ নষ্ট কৰিব, এতিয়া চিম্পুলত ক'বলৈ হলে অনুগ্ৰহেৰে শুভবাৰ্তাটো প্ৰচাৰ কৰি আছে। কিমান দিন হ'ল? 2023 বছৰ পাৰ হ'ল। সেই আচৰিত অনুগ্ৰহ, মহাপৰিত্ৰাণৰ যিটো কৰ্ম, সেইটো যদি মানুহে ৰিজেক্ট কৰে, নষ্ট কৰা হ'ব আৰু কেতিয়াও স্থাপন কৰা নহ'ব তেওঁলোকক। সেইটো এতিয়া ঈশ্বৰে মানুহবিলাকক শুভবাৰ্তাৰ বাবে ব্যৱহাৰ কৰে। মানুহবিলাকক মানে গোটেই পৃথিৱীৰ মানুহবিলাকক নহয়, যিসকলে সঁচাকৈ পৰিত্ৰাণ পালে তেওঁলোকক। আৰু পৰিত্ৰাণ পোৱাবিলাকৰ মাজতো যিজন যোগ্য, তেওঁলোককহে ব্যৱহাৰ কৰে। যোগ্য নহলে নকৰে। আৰু সেইটো কোন যোগ্য কোন অযোগ্য তাক ঈশ্বৰে জানে। মানুহে বুকু ফিন্দাই মই যোগ্য বুলি ক'লে নহব, সেইটো ঈশ্বৰেহে জানে। ঈশ্বৰে মানুহৰ মনৰ কল্পনা, হৃদয় পৰীক্ষা কৰোতা ঈশ্বৰ। অনেক মানুহ আছিলে ইছৰাইলত, এই ভেড়া ৰখীয়া, তাকো পৰিয়ালৰ আটাইতকৈ সৰু ল'ৰা। ককায়েক বিলাকেও তেওঁক সন্মান নকৰে, খাতিৰ নকৰে। সেই দায়ুদক ঈশ্বৰে মোৰ দাসক পালো কৈছে। মোৰ মনৰ দৰে তেওঁৰ মন বুলি কৈছে, তেওঁ পালো। আৰু সেইদৰে ব্যৱহাৰ কৰিছিলে। পুৰণি নিয়মত ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিবলৈ তেওঁ ভাৱবাদীক জন্ম দিলে। এটাৰ পিছত এটা ভাৱবাদী উৎপন্ন কৰিছিলে। আৰু বিচাৰকৰ্তাবিলাকৰ কিতাপত যদি আমি চাওঁ, এজনৰ পিছত এজন বিচাৰকৰ্তা তেওঁ বাছি লৈছিলে, জন্ম দিছিলে। তেওঁ ইছৰাইলৰ ইতিহাসক পথ প্ৰদৰ্শন কৰিবলৈ শ্ৰমিকক ডাঙৰ দীঘল কৰিছিল আৰু ব্যৱহাৰ কৰিছিল। আমি বাইবেল বুৰঞ্জীত বাইবেলত যদি চাওঁ, সেইদৰে তেওঁ এজনৰ পিছত এজন উৎপন্ন কৰি তেওঁলোকক ডাঙৰ দীঘল কৰি কামত ব্যৱহাৰ কৰিছিলে। অসম্ভৱ কাম তেওঁ কৰিছিলে। যিবিলাকে মহান মহান কাম কৰি গ'ল, বাইবেলত তেওঁলোকৰ নামটো লিপিবদ্ধ কৰিলে, তেওঁবিলাক আটাইবোৰ মানুহৰ দৃষ্টিত যোগ্য মানুহ নহয়, কিন্তু ঈশ্বৰৰ দৃষ্টিত যোগ্য মানুহ হয়। বাচিছে। তেওঁলোকৰ মাজতো মই বুলি কোৱা মানুহ আছিলে। মই লিডাৰ, সিহঁতৰ লগত মাত্ৰ কাম কৰে নেকি, আমাৰ লগতো কৰে। বিদ্ৰোহী হোৱাৰ কাৰণে কি হ'ল, মৰি থাকিলে। সেইটো আমি বহুতবাৰ পাইছো। এতিয়া মানুহৰ দ্বাৰা ঈশ্বৰে কাম কৰে, কিন্তু সকলো মানুহৰ দ্বাৰাই নহয়। নতুন জন্ম পালেও সকলো মানুহৰ দ্বাৰাই নকৰে, যোগ্যজনৰ দ্বাৰাহে কৰে। আৰু সেইটো আমি নাজানো কোন যোগ্য কোন অযোগ্য, কিন্তু ঈশ্বৰে বাছি উলিয়ায়। আমি উদাহৰণস্বৰূপে যদি চাওঁ, অব্ৰাহাম, ইছহাক, জাকব, যোছেফ, মচি, যিহুচোৱা ইত্যাদি, তেওঁলোকৰ দ্বাৰাই ঈশ্বৰে কিমান মহৎ কৰ্ম কৰিলে তাক আমি বাইবেলত দেখিছো। এতিয়া পৰিচৰ্যাকাৰী তেওঁ ব্যৱহাৰ কৰাৰ কাৰণ, পৰিচৰ্যাকাৰী চাৰ্ভেণ্ট বিলাকক, দাস বিলাকক তেওঁ কিয় ব্যৱহাৰ কৰে, তাৰ কাৰণটো কি? ঈশ্বৰ অকলে সকলো কৰিব পাৰে। তেওঁ সৰ্বশক্তিমান ঈশ্বৰ, তেওঁ আটাইকে অকলে কৰিব পাৰে। শুভবাৰ্তা প্ৰচাৰটো যদি তেওঁ নিজে কৰিলেহেঁতেন, এতিয়া শেষ হৈ গ'লহেঁতেন। স্বৰ্গদূত বিলাক যদি প্ৰচাৰ কৰে 2 দিনত শেষ হ'ব পাৰে। কিন্তু কিয় মানুহক ব্যৱহাৰ কৰে? পৰিত্ৰাণ পোৱা নিজৰ দাস বিলাকক কেলে ব্যৱহাৰ কৰে? তেওঁ অকলে কৰিব পাৰে, কিন্তু ঈশ্বৰে শুভবাৰ্তা প্ৰচাৰৰ কামত
মানুহক ব্যৱহাৰ কৰে, শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ মানুহক ব্যৱহাৰ কৰে। খ্ৰীষ্টিয়ান সকলকো ঈশ্বৰৰ আনন্দত অংশগ্ৰহণ কৰিবলৈ দিয়াৰ এটা উদ্দেশ্য আছে। এতিয়া নতুন জন্ম পোৱা পৰিত্ৰাণ পোৱা খ্ৰীষ্টিয়ান বিলাকক শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ দিয়াৰ উদ্দেশ্যটো কি হ'ল? তেওঁৰ আনন্দত আমিও যেন অংশগ্ৰহণ কৰোঁ, সেইটোৰ কাৰণেহে তেওঁ দিয়ে। বাইবেলত এইদৰে কৈছে প্ৰভুৱে, আৰু যিজনে দায় সেইজনে বেচ পায় আৰু অনন্ত জীৱনলৈ সঁচ পায়। তাতে ধান বওঁতা আৰু ধান দাওঁতা এই দুয়ো একেলগে আনন্দ কৰে। ধান বওঁতাজন ঈশ্বৰ, দাওঁতাজন আমি নতুন জন্ম পোৱা বিলাক। এতিয়া প্ৰভু যীশুৱে বাক্য সিঁচিবলৈ, কঠীয়াটো সিঁচিবলৈ আহিছে। কঠীয়াটো সিঁচিলে, এতিয়া পকি গ'ল, সেইটো দাব লাগে। যিটো মহাপৰিত্ৰাণ, সেইটো প্ৰভুৱেহে আনিছে। তেওঁ এবাৰতে নিজকে বলিস্বৰূপে উৎসৰ্গ কৰাৰ দ্বাৰাই অনন্ত মুক্তিটো আনিলে। এতিয়া যিজনে বিশ্বাস কৰে সেইজনেই অনন্ত জীৱন পায়, পৰিত্ৰাণ পায়। এই কথাটো প্ৰচাৰ কৰিব লাগে। প্ৰচাৰ কৰি কোনোবাই যদি পৰিত্ৰাণ পায়, ডালো, সেই শস্যটো ডালো, কাটিলো, ভঁৰালত যাব। ভঁৰাল মানে স্বৰ্গ। এতিয়া খেতিয়কে বুজি পায়, শস্য কঠীয়া ৰোৱা সময়ত, কঠীয়া সিঁচা সময়ত, খেতি কৰা সময়ত বহুত কষ্ট। যেতিয়া সেই শস্যটো পকে, ডাঙৰিটো ঘৰলৈ আনে, আনন্দৰে আহে। এতিয়া প্ৰভু যীশুৱে ঈশ্বৰৰ বাক্য কঠীয়াটো সিঁচিবলৈ, পৰিত্ৰাণ আনিবলৈ কিমান চকুলো টুকিলে, কিমান বেদনা পালে, কিমান অপমান পালে, এইদৰে অনন্ত মুক্তিটো আনিলে। এতিয়া আমি এই কথাটো প্ৰচাৰ কৰিব লাগে। আৰু যদি পৰিত্ৰাণ পায়, আমিও আনন্দ হ'ব, তেওঁ আনন্দ হ'ব। এতিয়া পৰিত্ৰাণ পোৱা খ্ৰীষ্টিয়ানসকলক মহিমা দিয়াৰ উদ্দেশ্য আছে। শুভবাৰ্তা প্ৰচাৰ কৰাটোৱে হৈছে সেই মহিমা পোৱাৰ উদ্দেশ্য, মহিমা পোৱাৰ পথ, ৰাস্তা। আমাক কেলে শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ ঈশ্বৰে সুযোগ দিছে? তেওঁৰ মহিমাটো যেন আমি পাওঁ। আৰু তেওঁৰ মহিমাটো পোৱাৰ একমাত্ৰ ৰাস্তাটো হ'ল শুভবাৰ্তা প্ৰচাৰ কৰা। বেলেগ ৰাস্তাইদি তেওঁৰ মহিমাটো নাপাওঁ। তেওঁৰ মহিমা পাবলৈ যদি মন, তেওঁৰ আশীৰ্বাদ পাবলৈ যদি মন, শুভবাৰ্তা প্ৰচাৰ কৰা, সেইটো কৈছে। কিয়নো আমি পঢ়িম 1 কৰিন্থিয়া 1:21। 1 Corinthians chapter 1:21. প্ৰথম কৰিন্থিয়া 1:21। কিয়নো ঈশ্বৰৰ জ্ঞানত জগতে নিজৰ জ্ঞানেৰে ঈশ্বৰক নজনা, ঘোষণাৰ মূৰ্খতাৰ দ্বাৰাই বিশ্বাসকাৰী বিলাকৰ পৰিত্ৰাণ কৰিবলৈ ঈশ্বৰ সন্তুষ্ট হ'ল। এতিয়া কিয়নো ঈশ্বৰৰ জ্ঞানত জগতে নিজৰ জ্ঞানেৰে ঈশ্বৰক নজনা। আমি কালি পৰহি ষ্টাডি কৰিছিলো যে এই জগতৰ জ্ঞানেৰে ঈশ্বৰক পোৱা নাযায়, পাব নোৱাৰি। আৰু এই জগতৰ জ্ঞান ঈশ্বৰ দেখাত মূৰ্খতা। এতিয়া শুভবাৰ্তা প্ৰচাৰ কৰাটো জগতৰ মানুহে ভাবে মূৰ্খতা। এই ক্ৰুচত মৰা মানুহজন কেনেকৈ ঈশ্বৰ হ'ব পাৰে বুলি তেওঁলোকে কয়। কাৰণ তাহানি যিজনক ক্ৰুচত বধ কৰে সেইজন একেবাৰে নৰবদী, ৰাজদ্ৰোহী, ডকাইত, বেয়া মানুহবিলাককহে, হাৱে পোৱাটোকহে ক্ৰুচত দিয়ে। সেইজন মানুহ কেনেকৈ ঈশ্বৰ হ'ব বুলি তেওঁলোকে মূৰ্খামি কথা বুলি কয়। যিবিলাক নৰকলৈ যাবলগীয়া মানুহ, তেওঁলোকৰ কাৰণে সেইটো মূৰ্খামি কথা।
কিন্তু যিবিলাক পৰিত্ৰাণৰ পাত্ৰ তেওঁবিলাকৰ কাৰণে ক্ৰুচৰ শক্তি আছে আৰু মানুহে মূৰ্খ বুলি ক'লেও সেইটো মূৰ্খতা বুলি ক'লেও ঈশ্বৰে সেইদৰে কৰি পৰিত্ৰাণ দিব বিচাৰিছে এইটো বিশ্বাসকাৰীবিলাকৰ পৰিত্ৰাণ কৰিবলৈ ঈশ্বৰ সন্তুষ্ট হ'ল এইটো কৈছে এইটো কাৰণে আমি মানুহে মূৰ্খ বুলি ক'লেও এটা মূৰ্খতা বুলি ক'লেও তো ঈশ্বৰে সন্তুষ্ট হ'ল মানুহক পৰিত্ৰাণ দিবলৈ আৰু সেই কামটো আমি কৰিব লাগিব ঈশ্বৰৰ কামত যোগ দিয়াটো মহা সন্মান আৰু সুযোগ বহুত মানুহৰ ভুল ধাৰণা আছে কি ভুল ধাৰণা ঈশ্বৰৰ কাম কৰাটো আনএমপ্লয়মেন্ট সলভ কৰা বুলি ভাবিছে रोजगार बोली मारात्मक भूल হয় আপোনালোকে কাৰোবাক ঠেলি নিদিব ঈশ্বৰৰ কাম কৰক তাতে কিবা रोजगार হ'ব বুলি এইটো হলে নহব ভয়ানক ভুল হ'ব रोजगार নহয় যি ঈশ্বৰে কামৰ দায়িত্ব অৰ্পণ কৰে তেওঁ হৈছে আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা প্ৰভু তেওঁৰ কামত যোগ দিয়াটো মহা সন্মান আৰু সুযোগ সেইটো আৰু আমি এই এটা সাইডটো কৈছো আন সাইডটো ত্যাগ কৰিবলৈ কষ্ট ভোগ কৰিবলৈ ঠাট্টা নিন্দা পাবলৈ ৰেডি হ'ব লাগিব সেইটো এটা জগত আৰু তাত থকা সকলো বস্তুৰ সৃষ্টিকৰ্তা ঈশ্বৰে স্বৰ্গ আৰু প্ৰভু স্বৰ্গ আৰু পৃথিৱীৰ প্ৰভু হোৱাত মানুহৰ হাতেৰে সজা মন্দিৰত বাস নকৰে সেই প্ৰভুৰ কাম কৰাটো বহুত সন্মান কিন্তু দুখ কষ্ট ভোগ কৰিবলৈও আমি যোগ্য হ'ব লাগিব যি ঈশ্বৰে কামৰ দায়িত্ব অৰ্পণ কৰে তেওঁ পৰম ভাল আৰু পবিত্ৰ তেওঁ আমাক তেওঁৰ সহকৰ্মী বুলি কয় কিয়নো ঈশ্বৰৰ সহকৰ্মী তোমালোক আমি ঈশ্বৰৰ সহকৰ্মী তোমালোক ক্ষেত্ৰ বুলি কৈছে মণ্ডলী ভাই ভনীবিলাক এতিয়া জগতত কাম কৰিলে হাইয়েষ্ট সন্মান পোৱা ভাৰতত IAS IPS IRS এনেকুৱা ডাঙৰ ডাঙৰ চাকৰি এইটো UPSC পাছ কৰাৰ পিছত সেইটো চৰকাৰৰ দাস কৰ্মচাৰী এইটো মহা সন্মান আছে আৰু তাত কেলে যায় হা সুবিধা পাব সিকিউৰিটি আছে শান্তি আছে নিৰাপত্তা ভৱিষ্যতৰ কাৰণে এই সকলোৰ কাৰণে যায় কিন্তু ঈশ্বৰৰ কামত যোগ দিয়াটো হয় মহান আচৰিত সন্মান আছে কিন্তু টকা পইচাৰ সিকিউৰিটি শৰীৰৰ আৰাম শান্তি সুখ নিৰাপত্তা যদি বিচাৰি গৈছে ঈশ্বৰৰ কাম কৰিম বুলি এইটো মাৰাত্মক প্ৰয়োজন হলে ডিঙিও দিব লাগিব প্ৰয়োজন হলে অনাহাৰে থাকিব লাগিব তথাপি মই যাম এনেকুৱা হ'ব লাগিব যেজনে ক্ৰুচ তুলি লৈ মোৰ পাছে পাছে নাহে তেওঁ মোৰ যোগ্য নহয় ক্ৰুচ মানে মৃত্যু ক্ৰুচ মানে দুখ কষ্ট ক্ৰুচ মানে অপমান নাঙঠে আহিছো নাঙঠে যাম পালে খাম নাপালে মৰিম এনেকুৱা হ'ব লাগিব দেখে ইয়াত নহয় স্বৰ্গতহে মহা সন্মান পুৰস্কাৰটো পাব কিন্তু বহুতে ভাবে মিছনৰ কাম কৰাটো আৰাম জীৱন দৰমহা পাব সুযোগ পাব সুবিধা পাব হয় বেলেগ মিছনৰ হ'ব পাৰে আমাৰ তাত নহয় আমাৰ তাত তেনেকুৱা নহয় আমি সেইবোৰ কথা অন্য সময়ত আলোচনা কৰিছো প্ৰভুৰ দ্বাৰাই নিমন্ত্ৰিত শিষ্যসকল অনেক অনেক ভাল মানুহ আছিলে জেৰুসালেমত কাক মাতিলে সেই চাৰিজনটো কোন আছিলে মাছমৰীয়া
বহুত সন্মান পোৱা মানুহ আছিলে নেকি? নাই। তেওঁলোকক কি বুলি মাতিছে? মানুহ ধৰা জালুৱাই বনাও। তেওঁলোকক কোৱা নাই তোমালোকে এই একেবাৰে নিজ কাম, মানুহে সন্মান নকৰা, দিনে ৰাতিয়ে শ্ৰম কৰি গোন্ধোৱা কাম, এইটো ত্যাগ কৰা, মই সুযোগ দিম, সুবিধা দিম, আৰাম হ'ব, নিৰাপদে থাকিবা, এই বুলি কোৱা নাই। এই বুলি মাতা নাই। চাব বাইবেলত এইদৰে কোৱা। এতিয়া সেই 4 জনক মাত্ৰ নহয়, সেই 12 জনক মাত্ৰ নহয়, এতিয়াও মাতি আছে। আমাৰ মিছনত কেনেকৈ মানুহ মাতে? আমুকটো ইমান শিক্ষিত, এই আহ, আমুক কলেজত পঢ়িছে থিয়লজি, আহ, এনেকা নহয়। ঈশ্বৰৰ কাম কৰাবলৈ মন হলে শিকিব লাগিব মণ্ডলী কাগজে কলমে। বহুত বছৰ ষ্টাডি কৰিব চিনিয়ৰ বিলাকে, ভাল এই ঈশ্বৰৰ কামৰ কেনেকুৱা, পালে কেনেকুৱা, নাপালে কেনেকুৱা, প্ৰব্লেম আহিলে কেনেকুৱা, প্ৰব্লেম নহলে কেনেকুৱা, এই মানুহটো ষ্টাডি কৰে। বৰ্তমানৰ সময়ত উপায় নোহোৱা কাৰণে নাই মমাইতকে পোনা মমাই, পিছত নহব। সেইটো এতিয়া মিছনত যেনেকুৱা নিয়ম নীতিৰে চলি গৈ আছে, সেইটো কাৰণে তেওঁলোক বহুত পৃথিৱীত কাম কৰিব পৰা হৈছে। তেওঁলোকৰ পৰা আমি নতুন জন্ম পালো যেতিয়া, তেওঁলোকৰ নিয়ম বা তেওঁলোকে দেখুৱাই যোৱা ৰাস্তাটো আমি শিকিব লাগিব। এইটো এমপ্লয়মেণ্ট প্ৰব্লেমটো সলভ কৰা নহয়, আপোনালোকে কোনেও সেইটো ভাবিব নালাগে। এতিয়া প্ৰভুৱে আজিও মাতি আছে আৰু পঠাই আছে। প্ৰথমে তেওঁ পাপীবিলাকক মাতি উদ্ধাৰ কৰে, তাৰ পিছত তেওঁলোকক ঈশ্বৰৰ মানুহ হিচাপে লালন পালন কৰে। যিসকল বাঢ়িছে তেওঁলোকৰ ওপৰত তেওঁ নিজৰ কাম অৰ্পণ কৰে। সকলো নতুন জন্ম পোৱা মানুহ ব্যৱহাৰ নকৰে। ভাবিব পাৰে মইতো যোগ্য হওঁ, হয়, মানুহৰ দেখাত হ'ব পাৰে, শিক্ষাৰ ফালৰ পৰা ডিগ্ৰী আছে আৰু শিক্ষা দিবলৈ পাৰে, বহুত পাকৈত কথা ক'ব পাৰে, কিন্তু ঈশ্বৰে নহব। ঈশ্বৰটো বেলেগ, হৃদয়টো চাই কেনেকুৱা দুখবোৰ কৰিব পাৰিবনে নাই মানুহজন, সেইটোও চাব। শিষ্যসকল যাক প্ৰভুৱে নিমন্ত্ৰণ কৰে, নিশ্চিত বৈশিষ্ট্য আছে। যাক ঈশ্বৰে মাতে তাৰ কিবা বৈশিষ্ট্য আছে, কেৰেক্টাৰিষ্টিক, এনে নামাতে, তাৰ কিবা গুণ আছে। সকলোৰে বেলেগ বেলেগ গুণ থাকে, সেই গুণটো চাই পিনি মাতে প্ৰভুৱে। সেই 4 জনক কেলে মাতিলে? বহুত কষ্ট কৰিব পাৰে আকৌ তেওঁলোকে, ভয় নকৰে, ৰাতি জাল মাৰে, ঢৌ ধুমুহা আহে। এতিয়া প্ৰভুৱে অধ্যাৱসায়িক মাতে, মানে ইণ্ডাষ্ট্ৰিয়াছ মানুহ, পৰিশ্ৰমী মানুহটোকহে মাতে, এলেহুৱা নামাতে। কিছুমান মানুহে গীৰ্জাতে সময়ত আহিবলৈ এলাহ কৰে, বাইবেলো নপঢ়ে, সহভাগিতাত ইণ্টাৰেষ্ট নাই। এতিয়া তেওঁলোকৰ কথাটো আমি পঢ়িলো অথনি। তেওঁলোকে কি কৰিছিলে? গালিল সাগৰত জাল মাৰি আছিলে। পিতৰ আৰু আন্দ্ৰিয়, তাৰপিছত জোহন আৰু জাকোবেও কি কৰি আছিল? তেওঁলোকে জাল মাৰি আছিলে। জোহন আৰু জাকোবে ফাটা জালটো বাতি আছিলে। বহুত পৰিশ্ৰমী মানুহ। এইটো মিনিং আছে, পিতৰ আৰু আন্দ্ৰিয়ই জাল মাৰি আছিলে আৰু ইফালে ফাটা জালটো বাতি আছে। এই অৰ্থবোৰ আমি পিছত চাম, কিন্তু আজি পৰিশ্ৰম, তেওঁলোক পৰিশ্ৰমী আছিলে আৰু তেওঁ তাৰ পৰা আগুৱাই গৈ 2জন ভাই ককাই অৰ্থাৎ শিৱদীয়ৰ পুতেক জাকোব আৰু ভায়েক জোহনৰ তেওঁলোকৰ বাপেক শিৱদীয়ে সৈতে নাৱত
নিজৰ নিজৰ জাল বাতি থকা দেখি তেওঁলোকক মাতিলে কৈছে ফাটা জালটো বাতি আছে মেৰামতি কৰি আছে নহলে মাছ পলাব তাৰ সেইটো কাৰণে মেৰামতি কৰি আছে এতিয়া যিসকলক প্ৰভুৱে মাতিছে তেওঁলোকক অধ্যাৱসায়িক কাম কৰা ঠাইৰ পৰা মাতি অনা হয় বাইবেলত গোটেই জায়গা যদি আমি চাওঁ পাব এলেহুৱা টোপনি মাৰি আছিলে হেই আউকা উঠা মোৰ পাছত যাম বুলি মাতা নাই পিতল আৰু ককায়েকে কাম কৰি আছিলে জোহন আৰু জাকুবে কাম কৰি আছিলে সেইটো আৰু অথনি আমি চালো দাউদে কি কৰি আছিলে দাউদে ভেড়া চৰাই আছিলে তাৰ পৰা তেওঁৰ কাম কৰিবলৈ মাতিছে পৰিশ্ৰমী অধ্যাৱসায়ী মানুহবিলাককে মাতে বাইবেলত কৈছে যিজনে নিজৰ কামত পৰিশ্ৰমী হোৱা লোকবিলাক সাধাৰণ মানুহৰ লগত নহয় ৰজাবিলাকৰ লগত থিয় হ'বও কৈছে এতিয়া বহুত কষ্ট কৰা মানুহ সেইজন ৰজাৰ আগত থিয় হ'ব কোনটো ৰজা ঈশ্বৰ ৰজাৰ আগত থিয় হ'ব পিতল আৰু আন্দ্ৰিয়ক জাল মাৰি থকাৰ সময়তে মাতি অনা হ'ল জাকুব আৰু জোহনক জাল মেৰামতি কৰা সময়ত মাতিলে কাম কৰি আছিলে আৰু সঁচাকৈ তেওঁলোক যেতিয়া প্ৰভুৰ শিষ্য হোৱাৰ পিছত মানুহ ধৰা জালুৱাই হিচাপে শ্ৰম কৰিছে দুইজনে আৰু জোহন হতেও কৰিছে জাল পাতা মানে কি ফাটা জাল ফাটা সেইটো প্ৰেমেৰে মন্দলী মানুহবিলাকক ধৰি ৰাখি দাদা কেলে গীৰ্জা প্ৰাৰ্থনা অহা নাই আহিব লাগে এনেকুৱা বেলেগ বেলেগ কাম আছে সেইবোৰ আমি শিকি আছো কৰাহে নাই নহয় জানো কৰিব লাগিব কথাটো শিকি কৰিব লাগিব এতিয়া মথিক আকৌ কৰ পৰা মাতিলে কৰ সংগ্ৰহ কৰা বুথৰ পৰা বুথ মানে অফিচ এটা কৰ লোৱা চৰা বুলি কৈছে সৰু ঘৰ আৰু তাতে টেক্সটো কালেকশ্যন কৰি থাকে টেক্স কালেক্ট কৰা মানুহটো এলা পইচা নহ'ব নহয় ইয়াৰ পৰা খাজনাটো ললো ইয়াৰ পৰা ললো ভৰালো কাৰ পইচা ক'ত নহ'ব নেকি টেক্স কালেক্টৰ বিলাকে একদম চিষ্টেমেটিক লিখিব লাগিব না কাম কৰি আছিলে সি প্ৰভুৱে মাতিলে লগে লগে গ'ল চাকৰিটো এৰি গ'ল চাকৰি পাবলৈ যিছুৰ লগত যোৱা নাই চাকৰিটো এৰি গ'ল টেক্স কালেক্টৰ অফিচাৰটোৰ দৰমহা নাই জানো ভাল দৰমহা নাই আমাৰ ভাই টেক্স অফিচত কাম কৰে অফিচাৰ হলে ভাল দৰমহা নাই জানো ভাল দৰমহা আছে প্ৰভুৰ কাম কৰিবলৈ তুমি মোৰ পাছে পাছে আহা অফিসটো এৰি গ'ল চাম মথি 9:9 খ্ৰীষ্টিয়ান হলে চাকৰি পাম নহয় খ্ৰীষ্টিয়ান হৈ ঈশ্বৰৰ কাম কৰিম বুলি ক'লে ত্যাগ কৰিব লাগিব Matthew chapter 9 verse 9 পঢ়িম যিশুৱে তাৰ পৰা যাওঁতে মথি নামেৰে এজন মানুহক কৰ লোৱা চৰাত বহি থকা দেখা পাই তেওঁ ক'লে মোৰ পাছে পাছে আহা তাতে তেওঁ উঠি তেওঁৰ পাছে পাছে গ'ল টেক্সটো কালেকশ্যন কৰিবলৈ সংগ্ৰহ কৰিবৰ কাৰণে অফিচত বহি আছে মানুহে আহি দিলে মানে এইটো কোন হয় কিহৰ হয় সিস্টেমেটিক ধুনীয়াকৈ শৃংখলাবদ্ধভাৱে লিপিবদ্ধ কৰে এনেকা কাম কৰি আছিলে তাৰপিছত প্ৰভুৱে ক'লে আহা এৰি গ'ল চাকৰিটো এৰি গ'ল ভাল চাকৰি এইটো কল্পনা নহয় ৰোমান গভৰ্ণমেণ্টৰ অধীনত চাকৰি কৰিছিলে টেক্স অফিচত আৰু এইটো অফিচাৰ আছিলে নিশ্চয় অনেক কৰ তোলাবিলাকক খানা খোৱালে কৈছে নহয় জানো খানা খুৱাইছে উদ্দেশ্য দুটা হ'ব পাৰে খানা খোৱা
এটাটো বিদায় মই এই টেক্স অফিচৰ কাম নকৰো তোমালোকে কৰা আন 2 নম্বৰ উদ্দেশ্যটো হ'ল আহা শুভবাৰ্তা শুনা সেমিনাৰ যিসুৱে সেমিনাৰ কৰিছে শুনিছে সিহঁতে সেইটো সেমিনাৰ মানে একেটাই তেওঁৰ দিনৰ কম্পিউটাৰ নাই পৰ্দা নাই কিন্তু কথাৰে কৈছে একেটা আমি যেটো কৈছো সেইটোৱে কৈছে সেইটো চাকৰি পাবলৈ যোৱা নাই চাকৰি এৰি গ'ল সকলোকে এৰি গ'ল কলমটো নেৰিলে কৈ কলমটো থৈ যোৱা হলে আপুনি মথিটো পঢ়িব নাপায় ভালেহেঁতে সেই মথি শুভবাৰ্তাটো পঢ়ক তেওঁ কিমান শৃংখলা মানুহ কলমটো নেৰিলে তাৰপিছত এলিসা বাবুবাদীয়ে বহুত গৰু হালৰ পাছত হিও হাল বাই আছিলে এলিয়া বাবুবাদীয়ে গৈ পেলাই তাত নিজৰ কাপোৰ সেইটো দি দিলে ঢাকিলে তাৰপিছত প্ৰভু মই আপোনাৰ পাছত যাম কিন্তু বিদায় দিবলৈ দিয়ক ঘৰত তোমাক কোনে কি কৈছে বুলি কৈছে তাৰপিছত যি গৰু হালেৰে হাল বাইছিলে নাঙল জুঙল কাটি পিনি গৰু টুকু কাটি বাই বাই আজিৰ পৰা ঈশ্বৰৰ কামলৈ গ'ল নিজৰ ভাল ফাৰ্মাৰ হয় খেতিয়ক বহুত গৰু হাল আছে তাৰে মাজত তাতে তেওঁ হাল বাই আছিলে খেতিয়ক ভাল ধনী মানুহ কিন্তু যিশুৰ কাম ঈশ্বৰৰ কাম কৰিবলৈ সকলো ত্যাগ কৰি গ'ল গৰু হালটুকু মাৰি পেলাল হিজাই পিনি খালে তাৰপিছত বাই বাই ঈশ্বৰৰ কাম কৰিবলৈ ত্যাগ কৰিব লাগিব তাৰ চাকৰি পাম বুলি নহয় মিছনত দিবহে লাগিব জগতৰ মানুহবিলাকৰ নিচিনা ভুল নবুজিব আমি দিব লাগিব মণ্ডলীয়ে এতিয়া সাপোৰ্ট কৰিব লাগিব ঈশ্বৰৰ কাম কৰা মানুহ কেতিয়া কৰিব বলৱান হওক মনৰ কঁকালটো বান্ধিব লাগিব তাগৰা হ'ব এতিয়া কেনেকৈ মাতিছিলে প্ৰথম ৰাজা বুলি 19 অধ্যায় 19 পদ প্ৰথম ৰাজা বুলি 19 অধ্যায় 19 পদ সারি 1-8 পৃষ্ঠাত আছে পাছে তেওঁ তাৰ পৰা গৈ সাপতৰ পুত্ৰ এলিসাক লগ পালে এই সময়ত তেওঁ হাল পাইছিল 12 হাল বলদ তেওঁৰ আগত আছিল আৰু শেষৰ হালৰ লগত তেওঁ নিজে আছিল তাতে এলিয়াই তেওঁৰ ওচৰলৈ আগবাঢ়ি গৈ নিজৰ চাদৰ তেওঁৰ গাত পেলাই দিলে 12 হাল গৰু থকা পৰিয়ালৰ লৰাটো ধনী নহয় জানো 12 হাল ধনী ঘৰৰ মানুহ কিন্তু ঈশ্বৰে তেওঁ মাতিলে কাৰণ তেওঁ পৰিশ্ৰমী মানুহ আছিল এলেহুৱা মানুহক ঈশ্বৰে নিবিচাৰে নামাতে এলেহুৱা কাম কৰিবলৈ মন নাই এনেকুৱা মানুহ মিছনৰ গলে ভালকৈ আৰামত থাকিব পাম বুলি নহয় সঁচাকৈ ঈশ্বৰৰ কাম কৰিলে মানুহ কাম কৰিব লাগিব বহুত পৰিশ্ৰম কৰিব লাগিব প্ৰথম সামুৱেল 16 অধ্যায় 11 পদ পাছে সামুৱেলে যিশয়ক ক'লে তোমাৰ আটাইবোৰ সন্তান এনে তেওঁ ক'লে কেৱল সৰুটো বাকী আছে চোৱা সি মেৰ চৰাইছে সামুৱেলে যিশয়ক ক'লে মানুহ পঠাই তাক অনুৱা কিয়নো সি ইয়ালৈ নাহে মানে আমি ভোজন নবহো চাওক তেওঁ শুই থকা নাই ভেড়া চৰাই আছিলে 7 জন ককাইবিলাক চাবলৈ কিমান ধুনীয়া সামুৱেলেও ভাবিছিলে ডাঙৰ ককাইটো এইজনে হ'বলা একেবাৰে বলৱান শকত আবৰ ওখ
ইয়াকে পছন্দ কৰিছে বোলে ঈশ্বৰে বোলে নহয় 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 তেতিয়া সিও আচৰিত হৈ গ'ল ইমানেই নে তোমাৰ ল'ৰা নাই বোলে সৰুটোৱে পথাৰত ভেড়া চৰাই আছে বেগাই মতাই আনা সি নাহালৈকে আমি ভোজনত নবহি পৰিশ্ৰমী মানুহক ঈশ্বৰে মাতে এলেহুৱাক নহয় যেতিয়া প্ৰভুৱে মণ্ডলীৰ জৰিয়তে এটা পৰিচৰ্যাৰ দায়িত্ব অৰ্পণ কৰে তেতিয়া তেওঁ সদায় সেইসকলক মাতে যিসকলে তেওঁলোকৰ নিজৰ কামত বা চাকৰিত ব্যস্ত মানুহ নিজৰ ব্যৱসায়ত যিসকলে ব্যস্ত তেনেকুৱা মানুহকহে মাতে এনে ঘূৰি ফুৰা নহ'ব এনেকুৱাক নামাতে ঈশ্বৰে কিয় অধ্যাৱসায়ী লোকক ব্যৱহাৰ কৰে কিয় পৰিশ্ৰমী মানুহক ব্যৱহাৰ কৰে কাৰণটো কি কাৰণ ঈশ্বৰ নিজেই পৰিশ্ৰমী হয় আৰু বিশ্বাসী অধ্যাৱসায়ী আৰু বিশ্বাসী ঈশ্বৰৰ কামৰ গুৰুত্ব অত্যন্ত এইটো অতিশয় গুৰুত্বপূৰ্ণ ঈশ্বৰৰ কামটো এনে এলা পেচাৰে নহয় এই সংসাৰতো অধ্যাৱসায় এক গুণ পৰিশ্ৰমী নহলে ভালকে কাম নকৰিলে হাজিৰা কৰা মানুহবিলাককো মানুহে একবাৰ দুইবাৰ গম পালে নলয় মিস্ত্ৰী বিলাকে হেল্পাৰ বিলাকক দুই বেলচা মাৰিলে আকৌ 3 বেলচা মান মাৰিলে নল'ব এইটো নেক্সট টাইম কেইটামান কোৰটো মাৰিলে কেতিয়া বেলিটো ডুবিব এনেকুৱা চোৱা মানুহটো নেক্সট বাৰ নালাগে আৰু এতিয়াতো কোম্পানী হৈ গ'ল চৰকাৰী চাকৰি নাই এই কোম্পানী বিলাকত এক্সপাৰ্ট কাম কৰি থকা মানুহ নহলে নলয় এতিয়া আকৌ চিপ সোমাই দিলে কৰ্মচাৰীৰ হাতত মেনেজাৰে চাই থাকে কম্পিউটাৰত এনে জিৰণি ল'ব নোৱাৰে এই জগততো সেইটো গুণটো বিচাৰে তে ঈশ্বৰৰ কামত তাতকৈ আৰু কিমান লাগিব এনেকি শয়তানেও এলেহুৱা মানুহক ব্যৱহাৰ নকৰে কৈছে শয়তানকো একেবাৰে পৰিশ্ৰমী অধ্যাৱসায়ী মানুহ লাগে শয়তানৰ পৰিচৰ্যাকাৰী আছে তেওঁলোকেও তামাম কাম কৰি আছে জিৰণ লোৱা নাই এইটো ঈশ্বৰে তেওঁৰ বাক্যৰ যোগেদি আমাক শিকাইছে যে আমি অধ্যাৱসায়ী হ'ব লাগিব এতিয়া পৃথিৱীৰ লুকাই থকা ধন খনিজ পদাৰ্থবিলাক উলিয়াবলৈ হলে মানুহ কিমান পৰিশ্ৰমী হ'ব লাগিব এনেই না কয়লাটো কলা সোণ বুলি কৈছে এনে কয়লাটো ট্ৰাকে ওলাই নিদিয়ে যাব লাগিব বিচাৰি মনুষ্যই বাস কৰাৰ তলত যাব লাগিব সোণ বহুত মূল্যৱান পদাৰ্থ সেইটো সোণ এটা ধাতু মূল্যৱান ধাতু তাকো বিচাৰি যাব লাগিব 1000টা সোণ পাউডাৰ থাকা শিলটো গলালেহে 1 তোলা সোণ ওলাই গৈছে কিমান শ্ৰম কৰিব লাগিব নহয় আৰু সোণ গুটি থকা বালি নদীত চালে ৰাতিপুৱাৰ পৰা দিনটো চালে পুৱাই পাই কৈছে একেদিনতে লাখপতি হ'ব পাৰে নপুৱাই এমাহ চালিলেও নাপায় 1 তোলাহে পাই কৈছে কিমান পৰিশ্ৰম কৰিব লগা হয় এতিয়া আমি চাওঁ বাইবেলে কি কৈছে আমি পৰিশ্ৰম হ'ব লাগিব ইয়োব 28 অধ্যায় বাইবেলৰ পৰা বিচাৰি উলিয়াবলৈও জানো ইজি বিচাৰি থাকিব লাগিব তেহে পাব 28 অধ্যায় 1-2 পদ Job 28 verse 1 and 2 নিশ্চয়ে ৰূপৰ আকৰ আছে আৰু যি সোণ খপা যায় এই সোণৰ ঠাইও আছে লোহা মাটিৰ পৰা উলিওৱা হয় আৰু শিল গলাই কাম উলিয়ায় এতিয়া ৰূপৰ আকৰ আছে সোণৰো খপা যায় সোণ থকা ঠাইও আছে
সোণ থকা ঠাইৰ পৰা সোণক উলিয়াবলৈ হলে শ্ৰম কৰিব লাগিব, এনেই নাহিব। আৰু লোহাটো মাটিৰ পৰা উলিওৱা হয়, শিল গলাই তাম উলিয়াই মাটিৰ পৰা ওলাই লোহা সেইটো কাম কৰিবলৈ বনাবলৈ, তেতিয়াহে বহুত আচৰিত। ৩,৫০০ বছৰৰ আগতে ইয়োবে কেনেকৈ ইমানবোৰ কথা জানিলে যদি ঈশ্বৰে নকলে? সেইটো কাৰণে ঈশ্বৰৰ বাক্য ৯ পৰা ৯ পদৰ পৰা 11লৈকে মানুহে অতি টান শিলত হাত দিয়ে, সি পৰ্বতবোৰৰ মূলে সৈতে লুটিয়াই পেলায়, সি শিলৰ মাজে মাজে নলা কাটে আৰু তাৰ চকুৱে সকলো বিধৰ বহুমূল্য বস্তু দেখা পায়। সি জুৰিবোৰ পানী এটুপাও সৰকিব নোৱাৰাকৈ ভেটে আৰু বুকুতে থকা বস্তু পোহৰলৈ উলিয়ায়। কিমান আমি পঢ়োতে 1 মিনিটো লগা নাই, কিন্তু ইয়াত যদি আমি ভালকে চাওঁ, অতি টান শিলত মানুহে হাত দিয়ে, পৰ্বতবোৰ মূলে সৈতে লুটিয়াই পেলায়। যদি এটা শিলৰ পৰ্বত থাকে, তাত যদি সোণ আছে, লুটিয়াই পেলাব হয়তো, আকৌ শিলটো কাটি কাটি ৰাস্তা বনায়। এইদৰে যায়। কিমান পৰিশ্ৰম হব লাগিব, পৰিশ্ৰম কৰে। এতিয়া জুৰি নদীটো এটোপালো পানী সৰকি নোযোৱাকৈ ভেটা বান্ধি দিয়ে, ভেটি দিয়ে, ইমান শ্ৰম কৰে। এতিয়া ঈশ্বৰৰ মানুহ, ঈশ্বৰৰ বাক্যৰ পৰিচৰ্যা কৰিবলৈ হলে শ্ৰম কৰিবলৈ, পৰিশ্ৰমী মানুহকহে ঈশ্বৰে ব্যৱহাৰ কৰে। এতিয়া ইছৰাইলক অৰণ্যত মান্না খুৱাইছিলে। সেই মান্নাটো ৰাতি পৰি থাকে কেম্পত, শিবিৰৰ চাৰিওফালে পৰি থাকে। পৰিশ্ৰমী হব লাগিব, এলেহুৱা বিলাকে নাপায়। আকৌ ৰাতিপুৱা উঠি সময়মতে যদি মান্নাটো নুবুটিলে বেলি ওলোৱাৰ লগে লগে গলি যায়। সেইটো কাৰণে গীত আছে নহয়, ৰাতিপুৱাৰ মান্না দুপৰীয়া নাপাব পাৰে। সময়ত ঈশ্বৰৰ বাক্যটো শুনিবলৈ সহভাগিতাত নাহিলে, সহভাগিতাত নাথাকিলে নাপায়। আশীৰ্বাদটো ধাৰাসাৰ বৰষাই আছে, সময়ত যদি নুবুটিলে নাপাব। তো পৰিশ্ৰমী হব লাগিব, নহলে খাবলৈ নাপাব। দিনৰটো দিনতহে দিছে। যদি বছৰৰ মান্নাটো বুটলি থোৱা হলে কিমান যে এলেহুৱা হলহেঁতেন। জানিও কিছুমানে কিজানি দেৰিকে শুই থাকিলে, যেতিয়া বেলি ওলালে গল নাই, নাপালে। আকৌ শনিবাৰে বুটলিব নালাগে বুলি কৈছে, আকৌ যায়, নাই। গোটেই সপ্তাহটোহে পায়, দেওবাৰৰ পৰা শুকুৰবাৰলৈকে। শনিবাৰে খাবলৈ শুকুৰবাৰে বুটলিব লাগে। তেতিয়া এলেহুৱা বিলাক কিজানি নুবুটলিলে, আকৌ শনিবাৰ গৈছে, না নহব বুলি কলেও আকৌ গৈছে, নাই। এইদৰে আশীৰ্বাদ পোৱাৰ সময় আছে, আশীৰ্বাদটো বিচাৰিলেও নোপোৱা এটা সময় আহে। এতিয়া আমি পৰিশ্ৰমী হবলৈ ঈশ্বৰে প্ৰকৃতিত বস্তু কিছুমান ৰাখিছে। আমি অধ্যাৱসায়ী হব লাগিব, যাতে প্ৰভুৱে আমাক ব্যৱহাৰ কৰিব পাৰে। যিসকলে সহযোগ কৰিব পাৰে তেওঁলোকক প্ৰভুৱে মাতে। এই সকল লোকেই আছিল মিলা প্ৰীতিৰে একেলগে কাম কৰিব জানিছিল বা কাম কৰাৰ লোক। মিলা প্ৰীতিৰে থকা, ইজনে সিজনক সহযোগিতা দিব নোৱাৰা মানুহক ঈশ্বৰে নামাতে। কোনোবাই মানুহৰ ইচ্ছাৰে ঠেলা হেঁচা কৰি কেনেবাকে সোমাব পাৰে, কিন্তু তিষ্ঠিব নোৱাৰিব ঈশ্বৰৰ কামত। থাকিব পাৰে, তথাপি ঈশ্বৰে ব্যৱহাৰ নকৰিব পাৰে। আমি জানো চাউল ৰজাক
এদিন ঈশ্বৰে ৰিজেক্ট কৰিলে বুলি সেইদিনাই নাই যোৱা বহুত বছৰ আছে কিন্তু ঈশ্বৰে তাৰ লগত নাছিল কাম কৰা যেন লাগিব পাৰে কিন্তু ঈশ্বৰ নাথাকিলে একো লাভ নহব এতিয়া পৰুৱা চোৱা বুলি কৈছে নহয় হিটো পদেশত যাওঁ পৰুৱাক চাই পিনি জ্ঞানী হোৱা বুলি কৈছে ঈশ্বৰে প্ৰকৃতিৰ আমাক শিক্ষা দিবলৈ অনেক কথা ৰাখিছে হিটো পদেশ 6 অধ্যায় 6 পৰা 8 পদলৈ মই 6 পদটো পঢ়িছো হে এলেহুৱা পৰুৱাৰ ওচৰলৈ যোৱা সিহঁতৰ কাৰ্য দেখি জ্ঞানী হোৱা সিহঁতে জকালত সেইবিলাকৰ খোৱা বস্তু গোটাই আৰু শস্য দোৱাৰ সময়ত আহাৰ চপায় ইয়াতে চাওক আমাক কৈছে হে এলেহুৱা পৰুৱাৰ ওচৰলৈ যোৱা আগৰ বজ্ৰাৱলী অসমীয়াত ক'লে হে এলেহুৱা পিপৰাৰ ওচৰলৈ যোৱা বুলি পিপৰা কয় নহয় জানো এইটো পিপৰাৰ ওচৰলৈ যোৱা সেই পৰুৱাবিলাকৰ মেনেজাৰ নাই লিডাৰ নাই হলেও কাম কৰি থাকে সিহঁতে আৰু সেইবিলাকক চাই পেলাই তোমালোক জ্ঞানী হোৱা বুলি কৈছে সিহঁতে বাৰিষা কালত খৰালিৰ কাৰণে খোৱা বস্তু গোটাই এইদৰে আমিও পৰিশ্ৰমী হোৱা উচিত আমি পৰিশ্ৰম কৰিব লাগিব এই জগতৰ কাৰণেও পৰিশ্ৰম কৰিব লাগিব আত্মাৰ কাৰণেও পৰিশ্ৰম কৰিব লাগিব মুখস্থ পদ মনৰ ৰাখাটোও জানো পৰিশ্ৰম নহয় যদি হৃদয়ত অলপ হাসি নথয় আকালৰ দিন আহিব পাৰে বাইবেল নপঢ়িবা বুলি ক'ব হ'ব পাৰে বাইবেল নাপাব পাৰে তেতিয়া কি কৰিব জমা কৰি থোৱাটোৱে আৰু ঈশ্বৰৰ কাম কৰা মানুহবিলাক ৰেগুলাৰ বিচাৰিব লাগিব বনাই থাকিব লাগিব তেহে পাবহি তো একো পৰিশ্ৰম নকৰে কিন্তু বিচাৰে কৰিম বুলি এইটো নহব তেতিয়া যিশুৱে চিমনক ক'লে ভয় নকৰিবা এতিয়াৰ পৰা তুমি মনুষ্যধাৰী হবা তেওঁ কৈছিলে প্ৰভু মই পাপী মানুহ মোৰ ওচৰৰ পৰা গুচি যাওক বুলি কৈছে তেওঁ ভয় নকৰিবা মই তোমাক মানুহ ধৰা জালুৱাই বনাম এইটো কৈছে এতিয়া এই পৃথিৱীটো সহযোগিতা অতি গুৰুত্বপূৰ্ণ আজিকালি গ্ৰুপ ডিসকাশন আলোচনা তাৰপিছত গ্ৰুপ হৈতে কাম কৰা কোম্পানী বিলাক চৰকাৰো হওক কিমান মিটিং কিমান আলোচনা এইদৰেহে কাম কৰে আজিকালি কোম্পানী বিলাক চেইন সিস্টেম সেই কাম বিলাক গ্ৰুপত আলোচনা পৰামৰ্শ ইটোৱে ইটোৰ লগত এতিয়া ঈশ্বৰৰ কামতো সহযোগিতা অতি গুৰুত্বপূৰ্ণ বিষয় ৰজা নোহোৱাকৈ একেলগে পঢ়ুৱাই যেনেকৈ কাম কৰে আমিও সেইদৰে কাম কৰা উচিত তেওঁলোকৰ পৰা সিহঁতৰ পৰা শিক্ষা লোৱা উচিত পঢ়ুৱাৰ লিডাৰ নাই মেনেজাৰ নাই তথাপি সিহঁতে যাকে যাকে একেলগত কাম কৰে ফৰিংবোৰৰো ৰজা নাই তথাপি সিহঁতে দলে দলে একেলগত উৰি যায় ৰজা নাই ফৰিং এতিয়া বিচাৰকৰ্তা বিলাকত আমি দেখিবলৈ পাওঁ ঈশ্বৰে কিভাৱে তেওঁলোকৰ লগত কাম কৰিছিলে তেওঁলোকৰ লগত একেলগে কাম কৰিছিলে ইছৰাইল সকলে কনানীয়া সকলৰ লগত যুদ্ধ কৰিছিল আৰু সেই সময়ত তেওঁলোকৰ লগত অংশ নলোৱা মানুহ আছিল যুদ্ধত কৰিছে কিন্তু বাকি বিলাকে সেই যুদ্ধত তেওঁলোকৰ লগত অংশ লোৱা নাই এনেকুৱা মানুহ আছিল এতিয়া কনান বিজয় ঈশ্বৰৰ কাম আছিল কনান দেশটো জয় কৰাটো ঈশ্বৰৰ কাম আছিল তেওঁলোকক ঈশ্বৰৰ সহায় নকৰা মানুহ বুলি কয় মিছৰৰ পৰা ওলাই আহিলে
ইছৰাইলে কনানত সোমালে কনানত বহু জাতি আছিলে তেওঁলোকক এটাৰ পিছত এটা জয় কৰে আৰু সেই কামটো ঈশ্বৰৰ কাম আছে আৰু সেই কামত কিছুমানে যোগ দিয়া নাই আৰু সেই মানুহবিলাকক ঈশ্বৰৰ কামত যোগ নিদিয়া মানুহ বুলি ঈশ্বৰে কৈছে যেতিয়া নহিমিয়াই জেৰুজালেমৰ দেৱাল নিৰ্মাণ কৰি আছিল তেতিয়া সহযোগিতা অতি গুৰুত্বপূৰ্ণ আছিল শুভবাৰ্তা প্ৰচাৰৰ ক্ষেত্ৰত সহযোগিতা অতি গুৰুত্বপূৰ্ণ এতিয়া সেমিনাৰ কৰিবলৈ আমি যাওঁ কিন্তু কিছুমান ভাই ভনীবিলাকে ক'ত কি কৰিছে মণ্ডলী গমেই নাপায় তাৰপিছত ক'ব আমাক একোৱে নজনাই খাতিৰ নকৰে বুলি গীৰ্জাত আহিলেহে শুনিব কি কওঁ ফিজিকেলি মানুহটো যাব নোৱাৰিব পাৰে কিন্তু অনেক উপায় আছে সেই কামত সহযোগিতা দিয়া সেইটো আমি কিমানবাৰ আলোচনা কৰিলো কিমানবাৰ অধ্যয়ন কৰি প্ৰাৰ্থনা দান দিয়াৰ দ্বাৰাই আৰু বেলেগ বেলেগ কাম মোৰ দ্বাৰাই মানুহটো তাত থাকিব নোৱাৰিব পাৰে তাত থৈ পিনে আকৌ আহিব পাৰে তেনেকুৱাও আছে অনেক উপায় আছে আৰু যদি সহযোগিতা নিদিয়ে তেতিয়াহ'লে তেওঁ ঈশ্বৰৰ কামৰ সহযোগিতা দিয়া নাই পৌলে কৈছিলে ফিলিপিয়া মণ্ডলীৰ মানুহবিলাকক ভাইবিলাকক মই যদি তোমালোকক চাবলৈ যাওঁ নাইবা অনুপস্থিত থাকো তেন্তে তোমালোক যে এক আত্মাৰে থিৰ হৈ আছা আৰু এক মনেৰে শুভবাৰ্তা সম্বন্ধীয় বিশ্বাসৰ পক্ষে প্ৰাণপণ কৰিছা তোমালোকৰ সেই বিষয়ে যেন শুনিবলৈ পাওঁ এইকাৰণে তোমালোকে খ্ৰীষ্টৰ শুভবাৰ্তাৰ যোগ্য আচৰণ কৰা এই মাত্ৰ মই নিবেদন কৰো শুভবাৰ্তাৰ যোগ্য জীৱন যাপন কৰিব লাগে আপোনাৰ জীৱনটো আমাৰ জীৱনটো যদি যোগ্য নহয় কি বুলি শুভবাৰ্তা প্ৰচাৰ কৰিব না মানিব মানে সেইটো কথাটো মনত ৰাখিব এতিয়া পৌলে কৈছিলে মই তোমালোকৰ ওচৰলৈ তিতক পঠাইছিলো তিতে ঠগাইছিল নে তোমালোকক মই যেনেকুৱা তিতো তেনেকুৱা আমি কাকো প্ৰতাৰণা কৰা নাই আমি দুয়ো একে আত্মাত একে খোজতে নাইনে তাৰ মানে তিমথি পৌল সিল তেওঁলোক সহযোগিতাত আছিলে ঈশ্বৰৰ কামত এতিয়া আমাৰ ভাইবিলাক আছে এইটো মণ্ডলী কেতিয়াবা সেইটো তালৈ ভাই এজনে যায় সেই তাৰ ভাই আন এটাত যায় সেইটো তেওঁলোকেও তেনেকুৱা কৰিছিলে আৰু একেলগত যে আছে সেই কথাটো কৈছে আমি জানো এক আত্মাত নাই তেওঁ জানো তোমালোকক ঠগিছিলে এই বুলি সুধিছে প্ৰভুৱে ঈশ্বৰৰ মণ্ডলীৰ বাবে এনে কৰ্মী মাতে যিয়ে ইজনে সিজনক সহযোগ কৰিব পাৰে তেওঁ শিষ্যসকলক পঠোৱাৰ সময়ত জোৰকৈ বাহিৰলৈ পঠাইছিল মানে ঈশ্বৰে তেওঁৰ কাম কৰিবৰ কাৰণে এনেকুৱা মানুহকহে মাতে যি মানুহে অন্য ভাই বা অন্য কৰ্মচাৰীৰ লগত মিলেৰে কাম কৰিব পাৰে এনেকুৱা মানুহকহে মাতে আৰু যেতিয়া তেওঁ পঠাইছিলে তোমালোক যোৱা বুলি সেইটো অনুৰোধ নহয় অনুগ্ৰহ কৰি যোৱা এনেকা কোৱা আইগা হয়তো যোৱা জোৰ কৰি আৰু পৌলেও কৈছিলে মই জিয়া আৰু মৃতবিলাকৰ বিচাৰকৰ্তা ভাবি বিচাৰকৰ্তা আমাৰ ত্ৰাণকৰ্তা প্ৰভুৰ নামত আইগা দিছো সময়ত অসময়ত শুভবাৰ্তা প্ৰচাৰ কৰা সেইটো কৈছিলে এতিয়া প্ৰভুৱে যেতিয়া সেই চাৰিজন শিষ্যবিলাকক মাতিছিলে তেওঁলোকে নাও তেওঁলোকৰ দেউতা এৰি থৈ প্ৰভুৰ পাছে পাছে গৈছিল ঈশ্বৰৰ কাম হাতত ল'বলৈ যিসকলে প্ৰভুৰ পক্ষলৈ তেওঁলোকৰ সকলোৰে সৈতে প্ৰভুৱে মাতে তেওঁলোকক মাতিলে পিতৰো আন্দ্ৰিও জালটো থৈ গ'ল
আৰু যোহন জাকুব তেওঁলোকৰ দেউতাকৰ নাম শিৱদিয় নাৱে হিতে জালে হিতে বাপেকক এৰি প্ৰভুৰ পাছত গ'ল তেওঁৰ কামটো কৰিবৰ কাৰণে তেওঁৰ কাম হাতত ল'বৰ কাৰণে যিসকলক প্ৰভুৰ আগত বহুমূলীয়াভাৱে ব্যৱহাৰ কৰা হৈছিল তেওঁলোক সকলোৱে সাহসেৰে বাইকৰ বিপৰীত কথা ত্যাগ কৰিছিল ঈশ্বৰ আৰু ঈশ্বৰৰ বাইকক দৃঢ়তাৰে ধৰি ৰাখিলে যিবিলাকক প্ৰভুৱে মাতিছে সেই মানুহবিলাক সেই কৰ্মচাৰীবিলাক ঈশ্বৰৰ বাইকৰ বিপৰীত যিটো আছিলে সুবাৰ্তা প্ৰচাৰ কৰিবলৈ যোৱাত ঈশ্বৰৰ কাম কৰাত বাধা দিয়া বিষয় যিমান আছিলে এই সকলো এৰি পিনি গৈ গৈছে আৰু আমি বাইবেলত দেখিবলৈ পাওঁ কিমান বহুত মানুহ তাৰে উদাহৰণ হিচাপে আমি চাইছো তেওঁলোকৰ জীৱনতো বাধা আছিলে তথাপি সেই বাধাবোৰ নেওচি ঈশ্বৰৰ কামৰ কাৰণে আগুৱাই গ'ল অব্ৰাহামক নিজৰ জ্ঞাতি কুটুম দেশ এৰি যাবলৈ কৈছে ক'ত যাব ঠাইও দেখা নাই এতিয়া আপোনালোকক যদি কয় মা দেউতা গোটেইটো এৰি এই ঠাইৰ পৰা এই ৰাজ্যৰ পৰা মই যিটো দেশত যাবলৈ কম তাত বলা ইজি নহয় নিজৰ সৰুৰ পৰা লগ পোৱা ওচৰ চুবুৰীয়া বন্ধু বান্ধৱ মাক বাপেক ভাই ককাই তৎক্ষণাত এৰি যোৱা বুলি ক'লে তাত কিহেৰে চলিব ভিসা পাবনে নাই কোন দেশ হয় কেনেকুৱা দেশ হয় কেনেকৈ গম পাব তথাপি সেই বাধাবিলাক এৰি পিনি গ'ল আৰু জোসেফেও বহুত কষ্ট পাইছিলে হ'লেও তেওঁ এইবোৰ সহ্য কৰি ধৈৰ্যেৰে পিছত ঈশ্বৰৰ কামত তেওঁ মহান মানুহ হ'ল যিহুচুৱাৰো বাধা আছিলে মচি পাচনি পৌল ইজৰা ৰুথ মহিলাবিলাকৰ মাজৰ ৰুথ তেওঁ ঈশ্বৰৰ কামত মহান ৰূপে ব্যৱহাৰ কৰিছিল এতিয়া প্ৰভুৰ বাইকক দৃঢ়তাৰে ধৰি ৰখা লোকসকল আছিলে তেওঁলোক এতিয়া সেই চাৰিজনকো প্ৰভুৱে কৈছিলে মোৰ পাছত আহা মই তোমালোকক মানুহ ধৰা জালৈ বনাম আৰু তেওঁলোকে এৰি অহাৰ পিছত প্ৰভুৱে তেওঁলোকক সঁচাকৈ মানুহ ধৰা জালৈ বনালে বহুত দুখ কষ্ট আছিলে তেওঁলোকে প্ৰভুৰ বাইকত বিশ্বাস কৰি তেওঁক অনুসৰণ কৰিলে বিশ্বাসেৰে চিৰকলীয়া বস্তুবোৰ ধৰি ৰখা লোকসকল আছিলে তেওঁলোক একেবাৰে উৎসাহেৰে প্ৰথমত দৌৰি গ'ল পিছত দুখ কষ্ট পালে এৰি পিনি আকৌ ঘূৰি গ'ল এনেকা মানুহ নহয় তেওঁলোকে যি ধৰিলে শেষলৈকে ধৰিলে আমাৰ বিশ্বাসটো এনেকা হ'ব লাগিব লাগিলে ডিঙিয়ে যাওক কাক ভয় কৰিব লাগে প্ৰভুৱে কৈছিলে মানুহক ভয় নকৰিবা মানুহক ভয় কৰাটো নৰকলৈ লৈ যাওক মানুহে কি কৰিব হাত ভৰি ডিঙিটো কাটিব মৰাবহে পাৰে কেৱল এই শৰীৰটোহে মৰাব পাৰে কিন্তু কাক ভয় কৰিবা যিজনে এই শৰীৰ প্লাস আত্মাটো নৰকত পেলাব পাৰে সেই ঈশ্বৰক ভয় কৰা বুলি কৈছে প্ৰভু যীশুৱে গতিকে আমি যি বিশ্বাস কৰিলো সেইটো ধৰি ৰাখিব লাগিব জীৱনৰ শেষ মুহূৰ্তলৈকে সেইটো এতিয়া চিৰকলীয়া বস্তুৰ বাবে হাহাকাৰ কৰি জাল নাও পিতৃ এৰি থৈ গৈছিল তেওঁলোক আছিল সেই সকল লোক যিয়ে এটা বহুমূলীয়া আহ্বান বিচাৰিছিল তেওঁলোকে ত্ৰাণকৰ্তা পুৰণি নিয়মত এদিন ত্ৰাণকৰ্তা আহিব বুলি কোৱাটো শনিবাৰে শুনি থাকে ৰবি বিলাকে শিক্ষা দিয়ে কেতিয়া আহিব সেই ত্ৰাণকৰ্তা এদিন সেই ত্ৰাণকৰ্তাই তেওঁলোকক মাতিলে আমি মছিহক পালো আহিব বুলি কোৱা মছিহক আমি পালো আৰু জীৱনৰ শেষলৈকে তেওঁলোকে তেওঁৰ পাছত চলিছিল এতিয়া যিশয়া
32 অধ্যায় 4 পদ। Isaiah 32 verse 4 পঢ়িম। আৰু অবিবেচকবিলাক পৰিচিত তেওঁ জ্ঞান ঢুকি পাব, আৰু শুনাবিলাকৰ জীৱায়ো সহজে স্পষ্টকে কথা ক'ব। যিবিলাকে পৰিত্ৰাণ পোৱা নাই, আত্মাত নতুন জন্ম হোৱা নাই, তেওঁলোকৰ আত্মিক জীৱাটো বোবা হয়, আত্মিক কাণটো কলা, আত্মিক চকুটো অন্ধ, আত্মাটো মৰা। আমি শুভবাৰ্তা প্ৰচাৰ কৰিলে এই সকলো মুকলি হ'ব। শুভবাৰ্তা প্ৰচাৰ কৰি কোনোবাই যদি শুভবাৰ্তাটো শুনি বিশ্বাস কৰে, তেওঁৰ আত্মিক কাণটো খুলিব, আত্মিক চকুটো দেখি পাব, মৰা আত্মাটো জি উঠিব। প্ৰভু যীশুৱে কি কৈছিলে? কলা আৰু বোবা এজন মানুহক কৈছিলে, ইফাতা বুলি, তাৰমানে মুকলি হোৱা। আমাৰ আত্মিক কাণটো, আত্মিক চকু, আত্মাটো কেতিয়া জি উঠিল, কেতিয়া দৃষ্টি পালে? যেদিনা আমি নতুন জন্ম পাইছো। সেইটো কাৰণে আমি ঈশ্বৰৰ কথাটো বুজি পাওঁ, নহলে বুজি নাপাওঁ। এতিয়া যদিও তেওঁলোক মাছমৰীয়া আছিল, তথাপি তেওঁলোক আছিল সেইসকল লোক যিয়ে অধিক উচ্চমানৰ কামত লিপ্ত হবলৈ ইচ্ছা কৰা। তেওঁলোক মাছমৰীয়া মানুহ আছিলে, তথাপি এক্সেলেণ্ট কামৰ কাৰণে উচ্চমানৰ হাইয়েষ্ট ষ্টেণ্ডাৰ্ড কাম কৰিবলৈ ইচ্ছা কৰা মানুহ। এই জগতত বহুত ডাঙৰ ডাঙৰ কাম থাকিব পাৰে, ডাঙৰ অফিচাৰ হ'ব পাৰে, কিন্তু এই জগতৰ কাৰণে মাত্ৰ হয়। কিন্তু এতিয়া যিমানে ঈশ্বৰৰ কাম কৰিব, সেই কামটো আপোনাৰ পাছত যাব, আপোনাৰ পাছত যাব, আৰু সেইমতে পুৰস্কাৰ পাব। কিন্তু তেওঁৰ কাম কৰাতকৈ আৰু উচ্চ একো নাই। আমি বিশ্বাসত প্ৰভুৰ পক্ষ বাছি লোৱা শিষ্য হ'ব লাগিব। যিয়ে নহওক, মই প্ৰভুৰ ফলীয়া, যিয়ে হৈ নাযাওক জীৱনত। যিসকল আনুগত্যশীল আৰু আজ্ঞাকাৰী, সেইসকলক প্ৰভুৱে মাতে লয়েল, ৰজাৰ প্ৰতি আনুগত্য। যিবিলাক আনুগত্য আছে, মানে লয়েল, এনে মানুহকহে প্ৰভুৱে মাতে। আৰু এইসকল লোকেই আছিল যিসকলে লগে লগে আৰু নিষ্ঠাৰে আজ্ঞা পালন কৰিছিল। এই 4 জন প্ৰথম, তাৰপিছত আৰু 8 জন, 12 জনৰ ভিতৰত এজনটোতো শয়তানহে আছিলে। যিবিলাক ভাল, তেওঁলোকে সঁচাকৈ তেওঁৰ কামত লাগি থাকিলে। এতিয়া তেওঁলোকক মাতা লগে লগে তেতিয়াই তেওঁলোকে জাল এৰি তেওঁৰ পাছে পাছে গ'ল বুলি কৈছে। তেতিয়াই তাতে তেওঁলোকেও তেতিয়াই নিজৰ বাপেকক এৰি, জাল নাও এৰি গ'ল বুলি কৈছে। আমি এনেকুৱা মানুহ হ'ব লাগিব প্ৰিয়সকল। আকৌ এইটো কোৱা লগে লগে আকৌ ভুল বুজে। ঈশ্বৰৰ কাম কৰা মানে পাষ্টৰ হোৱা মাত্ৰ নহয়, ঈশ্বৰৰ কাম কৰা মানে এভাঞ্জেলিষ্ট হোৱা মাত্ৰ নহয়। য'ত যি ঈশ্বৰে কাম দিছে আপোনাক, তাতে থাকি আপুনি কাম কৰিব পাৰিছে। আৰু যদি আপুনি পাৰে, বৰ্তমানৰ চাকৰি, সুখ, আনন্দ, ঘৰ বাৰী ত্যাগ কৰিব, প্ৰয়োজন হলে মই এৰিম বুলি ঈশ্বৰে মাতিব পাৰে। নিজে মই যাম নহয়, যদি মনতে আছে এনেকুৱা, মাতিব এৰি, নিজে আহিব নালাগে। কোনোবাই তুমি যোৱা বুলি নহয়। এতিয়া 119 গীতমালা, আমি এনেকুৱা মানুহ হ'ব লাগিব। 119:60 পদ, 119:60 পদ।
গীতমালা 119:60 পদ। মই তোমাৰ আজ্ঞাবোৰ পালন কৰিবলৈ পলম নকৰি খৰ কৰিলো। চাওক, এই গীত ৰচকৰ দৰে পিতৰ, আন্দ্ৰিয়, জোহন, জাকবহঁতে পলম নকৰি তেতিয়াই গ'ল। আমি কেনেকুৱা? যেতিয়া প্ৰভুৱে মাতে মণ্ডলীয়ে আৰু আমি সঁহাৰি দিব লাগিব। যীশুৱে নিজে আহি নামাতে। যীশুৱে তেওঁৰ দাসবিলাকৰ দ্বাৰা আন দাসক মাতিব সময়ত। এতিয়া তেওঁলোকে লগে লগে প্ৰভুৱে মাতাৰ লগে লগে এৰি পিনি গৈছিলে। আমি তৎক্ষণাত সঁহাৰি দিব লাগিব। মনতে ভাবিব নালাগে মোৰ দৰে অধম বা মোৰ দৰে মানুহে কেনেকৈ ঈশ্বৰৰ মহান কাম কৰিব পাৰিব। বহুত মানুহে কয় বুঢ়া হলে মই ঈশ্বৰৰ কাম কৰিম বুলি। নোৱাৰিব ভাই ভনীবিলাক। দেৱতা নহয়, দেৱতা সৰা ফুলটো দিব পাৰে, থবিব পাৰে। পতান ধানটোকে কণা সাহস দিব পাৰে। বুঢ়া সময়ত কি কাম কৰিব? দৌৰা ফুৰা কৰিব পাৰিব যা, চেমিনাৰ যা, নোৱাৰিব নহয়। বহুত কাম। সেইকাৰণে একদম পুৰত ডেকা সময়তে ঈশ্বৰক দিব লাগিব। কলটো ধুনীয়াকে পকা সময়তে দিব লাগিব ঈশ্বৰক। কেনিলে মানুহে নাখায়, তোমাক দিছে প্ৰভু। এতিয়া সাধাৰণ হলেও যদি ঈশ্বৰৰ দৃষ্টিত কোনো এজন ব্যক্তিৰ মনটো তেওঁৰ কামৰ যোগ্য হয়, তেওঁক আচৰিত কামত ব্যৱহাৰ কৰিব পাৰে আৰু ঈশ্বৰে মহান ব্যক্তি কৰে, মানুহে নহয়। এই চাৰিজন ব্যক্তি বিশেষ বিশেষ মানুহ নাছিলে। তেওঁলোক বিশেষ বিশেষ মানুহ নহয় জগতৰ দৃষ্টি। প্ৰভুৱে স্বাভাৱিক মানুহক মহান কৰি তুলিব পাৰে, সাধাৰণ মানুহবিলাকক মহান কৰিব পাৰে। আমি অথনিৰ পৰা চালো দাউদৰ কথা। দাউদে মেৰখীয়াহে আছিলে, পৰিয়ালৰ আটাইতকৈ সৰু। ককাইক বিলাকেও তেওঁ খং কৰিছিল না নাই? বাইবেলত লিখা আছে, আপোনালোকে কব পাৰে আকৌ কেনেকে জানিলে, আপুনি আছিলে নেকি বুলি। হেৰৌ, তই মই মতালি কৰি বুকুত ধৰিছে হলা। তাকৰীয়া মেৰটো ক'ত থৈ আহিলি? তই মই মতালি কৰি যুদ্ধ চাবলৈ আহিছে বুলি খং উঠিছে না নাই? আছে বাইবেলত। কিন্তু জিহুৱা মোৰ ৰক্ষ, মোৰ অভাৱ নহব, কোনে ৰচনা কৰে? মৃত্যু ছায়াৰ উপত্যকাই দি গলেও মই ভয় নকৰো, কিয়নো তোমাৰ লাঠি আৰু লাখুটিয়ে মোক সান্তনা দিয়ে। সেইজনে আছে। আৰু ঈশ্বৰে কৈছে, মই মোৰ দাসক পালো, মোৰ মনৰ নিচিনা। আৰু তেওঁ কেনেকুৱা হল? মহান হল, নহয় জানো? ইউনাইটেড কিংডম ইছৰাইলটো চলাইছিলে 40 বছৰ। আৰু এতিয়াও দাউদৰ নামটোহে, তেওঁলোকৰ পতাকাৰ তৰাটো দাউদক তৰা বুলি কয়। ইছৰাইলৰ তৰা এতিয়াও আছে, উৰি আছে পতাকা। মহান মহান কাম কৰিলে দাউদৰ নামতহে ৰাখিছে তেওঁলোকে। মহান কৰিব পাৰে। এতিয়াও প্ৰভুৱে স্বাভাৱিক মানুহক মাতি তেওঁলোকৰ জৰিয়তে ঈশ্বৰ কোন সেই কথা প্ৰকাশ কৰে। ঈশ্বৰ কোন হয় মানুহবিলাকৰ আগত প্ৰকাশ কৰে। মানুহৰ আগত ঈশ্বৰে কাম কৰে, নিজক প্ৰকাশ কৰে। ঈশ্বৰে আমাক মাতিলে আমাৰ প্ৰতিভা আৰু ক্ষমতাৰ বিবেচনা কৰে। যেতিয়া মানুহক তেওঁ মাতে, তাৰ প্ৰতিভা আৰু ক্ষমতাটো কি আছে, সেই মানুহজনৰ কি বৈশিষ্ট্য আছে,
সেইটো ঈশ্বৰে জানে আৰু সেই মতে এতিয়া প্ৰভুৰ আহ্বানৰ প্ৰতি সঁহাৰি নিদিয়াও আছে কিছুমানে মই যাম বুলি ওলায় ঈশ্বৰে কয় না কিছুমানক আকৌ ঈশ্বৰে কয় তুমি আহা মই নাযাওঁ এনেকুৱা মাতিলে আমি সঁহাৰি দিব লাগিব আমাৰ মিছনত সিনিয়ৰ বিলাকে কোনোবাই মই যোগ্য বুলি ক'লে আৰু কোনোবাই যদি কয় ইয়াক লৈ যা নহয় তেওঁলোকে ষ্টাডি কৰে ঈশ্বৰৰ কামত তাৰ সহভাগিতা তেওঁ দান দিয়াত কেনেকুৱা গোটেইটো চাই পিনি তুমি আহা মই নোৱাৰিম বুলি কয় তেতিয়া প্ৰাৰ্থনা কৰা 6 মাহ 1 বছৰ সময় দি কিছুমানে নাহে কিছুমানে অংক কৰিব গোটেইটো পাৰিব না নোৱাৰিব ঘৰটো ফাউণ্ডেশ্যনটো বনালে সাজিব পাৰিম না নাই এনেকুৱা হলেতো নহব পুৰা ক্যালকুলেশন কৰিব লাগিব কিমান যাব নহয় জানো সেইদৰে হিও প্ৰাৰ্থনা কৰিব হিসাব কিতাপ কৰিব মই এতিয়া সৰকাৰি চাকৰিত উদাহৰণত 1 লাখ পাইছো মিছনৰ গলে 50 হে দিব জেনেবা নহলে সৰকাৰৰ 50 পাইছে মিছনে দিব 25 আধা তাৰপিছত তাৰ লগত অংক কৰিব পাৰিব না নাই যদি পাৰে যদিও মই মৰিব লগা হম হলেও ঈশ্বৰৰ কাৰণে যাম বুলি কোৱাবিলাকে আহে আৰু নিজৰ পৰিয়ালক সম্ভালিব নোৱাৰা মানুহবিলাক নাই নিজৰ পৰিয়ালকে যদি সম্ভালিব নোৱাৰে তেতিয়াহ'লে ঈশ্বৰৰ পৰিয়ালক কেনেকৈ পাৰিব নহব এইদৰে এতিয়া আমিও প্ৰভুৰ কাম কৰাৰ সুযোগ হেৰুৱাব পাৰো এটা সময়ত ঈশ্বৰে মাতিছিলে কিন্তু তেওঁলোকে নাহিলে ইছৰাইলক এইদৰে আমাকো যদি সঁচাকৈ ঈশ্বৰে মাতে তেতিয়াহ'লে আমি সুযোগটো হেৰুৱাব নালাগে নহলে সুযোগ হেৰাই যাম আৰু মই কোৱা কথাটো ডাইৰেক্ট ফুল টাইম মিনিষ্টাৰ হ'বলৈ মাতা কথাটো বেলেগ কিন্তু প্ৰতিজন নতুন জন্ম পোৱাটোৰ দায়িত্ব আছে ঈশ্বৰৰ কাম কৰা যত আছে যে কণ্ডিশ্যনত আছে তাৰ পৰাই কাম কৰিব পাৰে ঈশ্বৰৰ কাম কাৰণ প্ৰতিজন নতুন জন্ম পোৱা মানুহৰ দায়িত্ব আছে সুবাৰ্তা প্ৰচাৰ কৰা হেতু এতিয়া আমি এসাঁজ ভাতৰ কাৰণে জ্যেষ্ঠাধিকাৰ হেৰুৱা এচৰ নিচিনা হ'ব নালাগে এখিলা ৰুটিৰ কাৰণে মানুহ অপৰাধত পৰিব পাৰে কিন্তু আমি তেনেকুৱা হোৱা উচিত নহয় তা এসাঁজ আহাৰৰ নিমিত্তে নিজ জ্যেষ্ঠাধিকাৰ বেচা যি এচৌ তেওঁৰ নিচিনা কোনো ধৰ্মনিন্দক বা কোনো বেবিচাৰী হয় তালৈ সাৱধানে চাবা যেতিয়া এজন খ্ৰীষ্টিয়ানে প্ৰভুৰ শিষ্য হ'বলৈ মাতিছিল আৰু ইয়াৰ প্ৰতি সঁহাৰি জনাইছিল তেতিয়া প্ৰভু অনুসৰণ কৰিব লাগিব শেষলৈকে যদি মাতিছে ওলাই আহিছে তেন্তে জীৱনৰ শেষলৈকে প্ৰভুৰ পাছত যাব লাগিব তেওঁলোকৰ সকলোৰে মিল আছিল মানে পুৰণি প্ৰভুৰ শিষ্যবিলাকৰ তেওঁলোক শেষলৈকে প্ৰভুক অনুসৰণ কৰিছিল মৰালৈকে তেওঁলোকে অনুসৰণ কৰিছিলে এতিয়া আমি যদি চাওঁ তেওঁলোক সকলোৱে শ্বহীদ হৈছিল প্ৰথম শ্বহীদ হৈছিলে যাকোব যোহনৰ ককাই যাকোব তৰোৱালেৰে ডিঙিটো কাটিছে এইদৰে তেওঁ মৰিলে আৰু পিতৰক ওলোটাকৈ ক্ৰুচত দি মাৰিলে আন্দ্ৰিও সেইটো শ্বহীদ হৈছিলে আটাইবোৰে শ্বহীদ হৈছে যোহনৰ বাহিৰে যোহন মাত্ৰ স্বাভাৱিক মৃত্যু হৈছিলে বৃদ্ধ বয়সত একেবাৰে বৃদ্ধ বয়সত এতিয়া
পাচনি যোৱানে আটাইতকৈ বেছি দিন জীয়াই আছিল আৰু তেওঁ প্ৰকাশিত বাক্যৰ পুস্তক লিখিছিল আমিও শেষলৈকে শিষ্যত্বৰ পথত চলিব লাগিব ঈশ্বৰে তেওঁৰ দাসবিলাকক প্ৰয়োজনীয় শক্তি দান কৰে তেওঁৰ দাসবিলাকক শক্তি দান কৰে মাছমৰীয়া পথ কষ্টকৰ মাছ মৰা জীৱনটো বৰ কষ্টকৰ এতিয়া গালিল সাগৰৰ এটা বৈশিষ্ট্য আছে কৈছে দিনত মাছটো নাপায় তাহানি ৰাতি হলে মাছটো বামলৈ অলপ মানে ওপৰলৈ উঠে আৰু তেতিয়াৰ সময়ত বহুত ভূত পিশাচ আছে পাইছে না বাইবেলত ভূতে পোৱা এনে ৰাতিত মাছ মাৰিবলৈ হলে কলিজা লাগিবনে না সৰুৰ পৰা বাপেকহঁতৰ লগত নিশ্চয় আছিলে আৰু গালিল সাগৰটো বহুত বেয়া কৈছে বেয়া মানে কোন সময়ত তৎক্ষণাত ধুমুহা আহিব কোনো আগজাননী নাই এয়া কলা ডাৱৰ আহিছে ধুমুহা আহিব দেই এনেকা নাই তৎক্ষণাত আহিব বাইবেলত পোৱা নাই জানো ঢেৰ আমি ধুমুহাৰ কথা এনেকুৱা পৰিস্থিতিটো ৰাতিত জাল মাৰে আৰু জাল মাৰা মানুহক কোনে সন্মান কৰিব জাল মাৰে আকৌ তাৰ পৰা কি জানি সাগৰতে যায় দালাল বিলাকে তাৰ পৰা আকৌ আনি জেৰুসালেম আৰু জেৰুসালেমত আহিলে যেতি গেটেদি মাছ সোমাই লৈ যাব পাৰে জানো মৎস্য গেট আছে চাব বাইবেলত জেৰুসালেমৰ গেট আছে ন সেই গেট বিলাকৰ নিজৰ নিজৰ নাম এই মৎস্য গেটেদি যায় বহুত আচৰিত এতিয়া মানুহ ধৰা জালুৱে হবলৈ হলে সঁজুলিৰো প্ৰয়োজন আৰু মাছ স্বাভাৱিক নেচাৰেল মাছটো ধৰিবলৈ সাহস লাগিব সঁজুলি লাগিব কষ্ট কৰিব লাগিব মানুহ ধৰা জালুৱে হোৱাটো আৰু কিমান কষ্ট মাছ কিমান কষ্ট ইজি নহয় এতিয়া মানুহৰ মাছমৰীয়া হৈ বা মানুহ ধৰা জালুৱাই হৈ নিজাববীয়াকৈ জীয়াই থকাৰ ক্ষমতা আমাৰ নাই আমি নিজে নিজৰ শক্তিৰে নোৱাৰো মাছমৰীয়া বা মানুহ ধৰা জালুৱাই হৈ নিজৰ শক্তিৰে জীয়াই থাকিবলৈ আমি শিষ্যত্বৰ পথত চলিবলৈ শক্তিৰ বাবে প্ৰভুক বিচাৰিব লাগিব শিষ্যত্বৰ পথ বুজিবলৈ আমি জ্ঞান বিচৰা উচিত জাকবে কৈছে কাৰোবাৰ যদি জ্ঞানৰ অভাৱ হৈছে তেন্তে অকাতৰে কাকো গৰিহণা নকৰাকৈ সকলোকে দিওঁতা প্ৰভুক বিচাৰা শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ মানুহ ধৰিবলৈ বহুত কঠিন আমি নিজৰ হৃদয়েৰে নহয় খ্ৰীষ্টৰ হৃদয়েৰে চলিব লাগিব খ্ৰীষ্টিয়ান হোৱা মানে খ্ৰীষ্টৰ পাছত যোৱা খ্ৰীষ্টৰ চকুৰে খ্ৰীষ্টৰ হৃদয়েৰে চাব লাগিব বস্তুবোৰ স্বাভাৱিক চকুৰে চালে জাগতিক মানুহৰ দৰে যদি চাওঁ তেতিয়াহ'লে দুখ পোৱাৰ বাহিৰে আৰু একো নাই কেৱল দুখহে পাব এতিয়া আমি চাইছিলো আমাৰ মেইন টেক্সট তেওঁলোক কি কৰি থকা সময়ত তেওঁলোকক মাতিছিলে পিতৰ আৰু তেওঁৰ ভাই আন্দ্ৰিয় সাগৰত মাছ মৰি আছিল আৰু জাকব তেওঁৰ ভায়েক জোহনেও আছিল নাৱত জাল মেৰামতি কৰি থকা মাছমৰীয়াসকলে যেতিয়া আমি ঈশ্বৰে ব্যৱহাৰ কৰা লোকসকলক চাওঁ আমি তেওঁলোকৰ জীৱনটো যদি চাওঁ কি দেখি পাওঁ তেতিয়াই বহুতে জ্ঞানী শক্তিশালী বা উচ্চ মানৰ নহয় আটাইবোৰে একেবাৰে সুশিক্ষিত আছিলে পৌল সলোমন জিচয়া বাকীবোৰ একেবাৰে সাধাৰণ কোনোবা ৰজা আছিলে কোনোবা কিবা আছিলে ভাৱবাদী বিলাক আৰু যীশুৰ শিষ্যবিলাকৰ মাজত গোটেইটো গুণী জ্ঞানী বিখ্যাত মানুহ নাছিলে কিন্তু তেওঁলোকক নম্ৰ বাধ্য অধ্যাৱসায়ী হোৱাৰ কাৰণে প্ৰভুৱে ব্যৱহাৰ কৰিলে এই কথাটো আমি দেখিছো গতিকে আমিও
তেওঁলোকৰ দৰে নিজকে সমৰ্পণ কৰোঁ হওক প্ৰভুৰ কাম কৰিবলৈ। এতিয়া আমি ডাঙৰ বিষয় নাভাবি সৰু সাধাৰণ ভাৱে জীৱন যাপন কৰি ঈশ্বৰৰ কাম কৰোঁ হওক। এতিয়া দ্বিতীয় কৰন্থিয়া 3 অধ্যায় 7 পৰা 9 পঢ়িম। কিন্তু শক্তিৰ 3 অধ্যায় পাছে মৃত্যুৰ যি পৰিচৰ্যা শিলত কটা আখৰেৰে প্ৰমাণিত হ'ল, সেয়ে যদি এনে কান্তিযুক্ত হৈছিল, তেন্তে ইছৰাইলৰ সন্তানবিলাকে মচিৰ মুখলৈ একেদৰে চাব নোৱাৰিলে। যদিও সেই কান্তি ক্ৰমান্বয়ে কমি গৈছিল, তেন্তে আত্মাৰ পৰিচৰ্যা তাতকৈ কান্তিযুক্ত নহবনে? কিয়নো দণ্ডায়িকাৰ পৰিচৰ্যা যদি কান্তিযুক্ত হয়, তেন্তে ধাৰ্মিকতাৰ পৰিচৰ্যা তাতকৈও অধিক কান্তিযুক্ত হয়। এতিয়া কান্তিযুক্ত মানে পোহৰ পোহৰ। এতিয়া মৃত্যুৰ পৰিচৰ্যা মানে বিধানৰ শিলৰ কটা আখৰেৰে প্ৰমাণিত হ'ল, সেয়ে যদি কান্তিযুক্ত হৈছিল। এতিয়া মচিয়ে 10 আজ্ঞা ল'বলৈ যাওঁতে ঈশ্বৰৰ লগত 40 দিন 40 ৰাতি থকা সময়ত তেওঁৰ মুখটো বেলিৰ নিচিনা পোহৰ হ'ল। এইটো মৃত্যুৰ পৰিচৰ্যা, বিধানৰ পৰিচৰ্যা। বিধানে কি কয়? পালন কৰা, যদি নোৱাৰে মৃত্যু। সেই পৰিচৰ্যাটোৱে ইমান কান্তিযুক্ত হয়, তেতিয়াহ'লে আত্মাৰ পৰিচৰ্যা এইটো তেন্তে আত্মাৰ পৰিচৰ্যা তাতকৈ কিমান কান্তিযুক্ত হ'ব, কিমান পোহৰ হ'ব। কিয়নো দণ্ডায়িকাৰ পৰিচৰ্যা যদি কান্তিযুক্ত হয়, কৰা নোৱাৰিলে বধ কৰা, সেই পৰিচৰ্যা কৰাটোৱে যদি ইমান পোহৰ হয়, তেতিয়াহ'লে আত্মাৰ পৰিচৰ্যা কৰাটো কিমান পোহৰ হ'ব। সেই পোহৰতকৈ এই পোহৰটো অতি অধিক হ'ব, সেইটো কৈছে। এতিয়া আমি আটাইয়ে সেই আত্মাৰ পৰিচৰ্যা কৰি আছো। আপোনালোকে ভুল বুজিব নালাগে, প্ৰতিজন খ্ৰীষ্টিয়ানৰ দায়িত্ব, প্ৰতিজনে কাম কৰিছো আৰু এইটো কৰিব লাগিব। মই নহয় নিচিনা থাকিব নোৱাৰো আৰু একো নভবাকৈ থকা উচিত নহয়। এতিয়া আজ্ঞাৰ পৰিচৰ্যাটো মহিমা আছিল, সেইটো আজ্ঞা বিধানৰ পৰিচৰ্যাটোও মহিমা আছিল। এই পৃথিৱীত বিভিন্ন ভূমিকা আৰু পদবীত গৌৰৱ থাকিব পাৰে, কিন্তু আত্মাৰ পৰিচৰ্যাত যি মহিমা অতুলনীয়। মই আৰম্ভণিতে ক'লো, DC হোৱাটো সন্মানৰ কথা আছে। অনেক টকা পইচা পায়, IAS পাছ কৰা, IPS ডাঙৰ মিলিটাৰী অফিচাৰ বিলাক মান মৰ্যাদা নিৰাপত্তা আছে। কিন্তু সেই সকলোতকৈ আত্মাৰ পৰিচৰ্যাৰ যি মহিমা কাৰো লগত তুলনা কৰা নাযায়। আমাৰ ৰজা কেতিয়াও নমৰে, জন্মও হোৱা নাই, নমৰে, ভাগৰ নাপায়, টোপনি নাযায়, মাতা মাত্ৰে পাব পাৰে। তেওঁৰ ইচ্ছা নহলে আমাক কোনেও ক্ষতি কৰিব নোৱাৰে। সেই ঈশ্বৰৰ পৰিচৰ্যা আমি কৰি আছো। আপুনি কৰিছেনে নাই? মনত ৰাখিব, মোৰ একো নহয় এনেকুৱা নহয়, প্ৰতিজনৰে কাম আছে। ৰুওঁতা আৰু পানী দিওঁতা এই দুয়ো এক, কিন্তু যিজনে বঢ়ায় তেওঁহে ঈশ্বৰ, তেওঁহে মহান। আমি তেওঁৰে কাম কৰি আছো। তেওঁ আমাক শিষ্যত্বৰ পথত চলিবলৈ বাধ্য কৰে। আমি শিষ্য হলো আৰু শিষ্যই গুৰুৰ অনুসৰণ কৰি যেনেকৈ চলিব লাগে, এইদৰে আমি চলিব লাগিব। গুৰুতকৈ শিষ্য মহান নহয়, ডাঙৰ নহয়। প্ৰভুৱে যদি এইদৰে গ'ল, আমিনো কোন? আমিও তেওঁৰ পাছত যাব লাগিব। ঠাট্টা, নিন্দা, অপমান, দুখ, কষ্ট পাব লাগিব। এইটোৱে হ'ল খ্ৰীষ্টিয়ান জীৱন। খ্ৰীষ্টিয়ান জীৱন মানে একলাকতীয়া মই বুলি নহয়, অহংকাৰেৰে নহয়।
নম্ৰতাৰে ভয়েৰে আমি যাব লাগিব। এতিয়া আমি পৰিত্ৰাণ পোৱা সকলেও মহিমা লাভ কৰিব পাৰো। শিষ্য হবলৈ আমি সঁহাৰি দিয়া উচিত প্ৰভুৱে দিয়া পুৰস্কাৰ দানলৈ চাই। এতিয়া প্ৰভুৱে কৈছিলে আমাক যে তেওঁ সঁচাকৈ পুৰস্কাৰ দিব। আমি শেষ বাইবেলখন পঢ়ি মথি 4 অধ্যায়, মথি 4 অধ্যায় আমি পঢ়িছো, আৰম্ভণি কৰিছো তাৰ পৰা শেষটো তাৰ পৰা শেষ কৰিম। পালানুক্ৰমে পঢ়িম 4 অধ্যায় 18 পৰা 22 লৈকে। পাছে তেওঁ গালিল সাগৰৰ তীৰত ফুৰোতে দুজন ভাই ককাই অৰ্থাৎ চিমন যাক পিতৰো বোলে আৰু তেওঁৰ ককাইক আন্দ্ৰিয়ক সাগৰত জাল বোৱা দেখিলে, কিয়নো তেওঁলোক জালুৱাই আছিল। তেতিয়াই তেওঁলোকে জাল এৰি তেওঁৰ পাছে পাছে গ'ল। তাতে তেওঁলোকেও তেতিয়াই নাও আৰু নিজৰ বাপেককো এৰি পাছে পাছে গ'ল। আমি এই জগতৰ মায়া, মোহ, লোভ, জীৱন কালৰ গৰ্ব, চকুৰ অভিলাষ এই সকলো এৰি প্ৰভুৰ পাছত চলো হওক অতীতৰ শিষ্যসকলৰ দৰে। শেষতে যীশুৱে শিষ্যবিলাকক মানুহ ধৰা জালুৱাই হবলৈ মাতিলে। তেওঁলোককে মাত্ৰ মাতিলে নে আমাকো মাতিছে। আমাক উদ্ধাৰ কৰাৰ উদ্দেশ্যটো হ'ল আমি যেন শুভবাৰ্তা প্ৰচাৰ কৰো। শুভবাৰ্তা প্ৰচাৰ কৰা মানে মানুহ ধৰা কাম। আমাকো প্ৰভুৰ পথৰ শিষ্য হবলৈ আহ্বান কৰিছে। 4জন শিষ্যই তেওঁলোকৰ বস্তুবোৰ এৰিলে প্ৰভুৰ ৰাস্তা ধৰিবলৈ। আমিও এই জগতটো এৰিব লাগিব প্ৰভুৰ পথত চলিবলৈ। প্ৰিয়সকল, আমিও আমাৰ মন সম্পূৰ্ণৰূপে প্ৰভুক দিবলৈ মন বান্ধো হওক। যেতিয়া প্ৰভুৱে আমাক মাতে আৰু আমাক ব্যৱহাৰ কৰে, যি সময়ত আমি ব্যৱহাৰ কৰিব পৰা অৱস্থাত আছো সেই সময়তে সঁহাৰি দিব লাগিব। যি সময়ত ভাঙা ফুটা বুঢ়া বুঢ়ী হ'ব তেতিয়াহে ঈশ্বৰৰ কাম কৰি নহ'ব। নিজকে চম্ভালিব নোৱাৰিব ক'ত ঈশ্বৰৰ কাম কৰিব। এইটো কাৰণে আৰু কেৱল শাৰীৰিক কথা মাত্ৰ নহয়, যেতিয়া বয়স হ'ব আপোনাৰ ইনকাম নহ'ব। হ'ব জানো? লৰাই দিলে খাব, ছোৱালীয়ে দিলে খাব, নিদিলে নাই। কেনেকুৱা বোৱাৰী পাব, কেনেকুৱা জমাই পাব নাজানো। এতিয়া নিজে ইনকাম কৰিব পৰা সময়তে ঈশ্বৰক পৰিচৰ্যা কৰিবলৈ তেতিয়া নাপায়। শাৰীৰিকভাৱেও নোৱাৰিব, আৰ্থিকভাৱেও নোৱাৰিব। প্ৰাৰ্থনা কৰিবলৈ এনেকুৱা কঁপিব পাৰে। প্ৰাৰ্থনা কৰে। স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, অতীতৰ শিষ্যসকলৰ জীৱনৰ পৰা আমি অনেক কথা শিকিলো। প্ৰভুৱে তেওঁলোকক গালিল তীৰত লগ পাই তেওঁৰ পৰিচৰ্যা কৰিবলৈ আহ্বান কৰাৰ লগে লগে সঁহাৰি দি তোমাৰ পাছত চলিছে আৰু তেওঁলোকে তেওঁলোকৰ শিষ্যত্ব জীৱনৰ শেষলৈকে ৰাখিলে। তেওঁলোকে প্ৰভুৰ পৰা যি শিকিছিল তাক সঁচাকৈ তেওঁলোকৰ জীৱনত ব্যৱহাৰ কৰিলে। আটাইবোৰে প্ৰভুৰ পৰিচৰ্যাৰ কাৰণে শ্বহীদ হ'ল, কেৱল প্ৰিয় জোহনৰ বাহিৰে। ঈশ্বৰ, শুনা প্ৰতিজনকে সহায় কৰা, কেৱল শুনি পেলাই পাহৰি নগৈ জীৱনত যেন সেইবোৰ প্ৰয়োগ কৰিব পাৰিব। এই সকলো প্ৰাৰ্থনা যীশু নামত খুজিছো।